Good evening. Okay, ৰাইজসকল আহি লওক অকণমান ৱেইট কৰা। Good evening, everyone. কেনে গ'ল দিনটো? হেণ্ড ৰেইজ কৰিছে কোনোবা এজনে। অ'কে, নুৰেছা বেগম কিবা ক'ব লগা আছে নেকি? হেণ্ড ৰেইজ কৰিছিলা? যদি একো ক'ব লগা নাই তেতিয়াহ'লে সেইটো কেনচেল কৰি দিয়া। হেণ্ড ৰেইজটো অনলি তেতিয়া ইউজ কৰিবা যেতিয়া তোমাৰ কিবা ক'ব লগা থাকে। ঠিক আছে? আৰু আজি মই প্ৰাইভেট চেটটো অফ কৰি দিছোঁ। নহ'লে কি হয়, ইয়াত যদি আমি মেছেজবিলাক দেখি নাথাকোঁ ইজনে আনজনৰ, তেতিয়া কি হয় কথাটো, মই কি কথা ৰিপ্লাই কৰি আছোঁ ধৰিব নোৱাৰা নিচিনা হৈ যায় ক্লাছটোৰ মাজত। ধৰি লওক কোনোবা এজনে কৈ আছা মোক কিবা এটা, মই সেইজনৰ মেছেজটোহে দেখি থাকোঁ অকল, বাকীসকলে তেওঁৰ মেছেজটো নেদেখা, আৰু মই সেই কথাটোৰ যেতিয়া ৰিপ্লাই কৰি থাকোঁ তেতিয়া বাকীবোৰে ভাবে ছাৰে কি কৰি আছে, তেনেকুৱা হৈ থাকিব পাৰে। সেইকাৰণে মই প্ৰাইভেট চেটটো অফ কৰি দিছোঁ। কোনো কথা নাই, সেইটোৰ পৰা আমাৰ বিশেষ প্ৰব্লেম নহয়, যিহেতু আমি মেচিয়ৰ্ড ল'ৰা ছোৱালী, আমি জানো কেতিয়া কি কৰিব লাগে। এনেই যেতিয়া মেছেজ আমি টাইপ কৰি নাথাকোঁ, হয়নে? ইউটিউবৰ কথাটো বেলেগ। ইউটিউবত যোনটো নাহিব পাৰে, যি টি মেছেজ কৰি থাকে, অশান্তি হৈ যায়। গুড ইভিনিং। 27 জন আহিছে, কিন্তু থাকোঁতেতো কোৰ্চটোত এতিয়ালৈকে 60 জনতকৈও বেছি এনৰোল হৈ আছে। তোমালোকে ক্লাছবিলাক লাইভ আহিবলৈ যত্ন কৰিবা দেই। এনেকৈ নাভাবিবা যে আগৰ ক্লাছকেইটা চাই লওঁ, ভিডিঅ' কেইটা, তাৰপিছতহে এইটোত আহিম লাইভ। যিটো পাইছা সেইটোৰ পৰা কৰিবলৈ আৰম্ভ কৰি দিয়া ক্লাছ। বিজেপি জিন্দাবাদো লিখি দিয়ে ইউটিউবত। আৰু নতুনকৈ অহা কেইজনক কৈছোঁ যে তোমালোকক যেতিয়া মই কিবা এটা টপিক বুজাই থাকিম, তেতিয়া তাৰ মাজত তোমালোকে একো ক'ব নালাগে বা একো টাইপ কৰি থাকিব নালাগে। আৰু টপিকটো বুজাই শেষ হৈ মই তোমালোকক সুধিম যে কিবা ডাউট আছে নেকি, তেতিয়া তোমালোকে হেণ্ড ৰেইজ কৰিবা, তাত এটা অপশ্যন আছে। যেতিয়া হেণ্ড ৰেইজ কৰিবা মই তোমালোকক পাৰ্মিশ্যন দিম কথা ক'বৰ কাৰণে, তেতিয়া তোমালোকে মাইকটো অন কৰি কথা ক'ব পাৰিবা। ঠিক আছে, আৰু জাষ্ট অকণমান 1 মিনিট ৱেইট কৰোঁ, আৰু জাষ্ট 1 মিনিট ৱেইট কৰিম, তাৰপিছত ক্লাছটো ষ্টাৰ্ট কৰি দিম। জাষ্ট 1 মিনিট। 35ৰ পৰা ক্লাছ ষ্টাৰ্ট কৰি দিম, 6:35ৰ পৰা। অকণমান আমি সদায় হয়তো ৱেইট কৰিব লাগিবই, কাৰণ কাৰোবাৰ জইন কৰোঁতে কিবা প্ৰব্লেম হ'ব পাৰে, ইছ্যু হ'ব পাৰে, হয়নে? অকণমান আৰু। অ'কে, আই হোপ সকলোৰে দিনটো ভালে গৈছে। ক্লাছ আৰম্ভ হৈছেনে সকলোৰে কলেজবিলাকত, স্কুলবিলাকত, ছেকেণ্ড ইয়েৰৰ? ক্লাছ ষ্টাৰ্ট হৈছে চাগে। স্কুলবিলাকত, কলেজবিলাকত 2জন টিচাৰে বা 3জন টিচাৰেও কেতিয়াবা পঢ়ায়, চ' বহুত স্পীডত গুচি যাব পাৰে। এনেকুৱা নহয় যে আমি একদম তোমাৰ স্কুলৰ লগত মিলাই যাব পাৰিম, সেইটো নহয়। চ' স্কুলত ভালকে বুজি পোৱা নাযায় বা কিছুমান কথা থাকি যোৱা যায় বাবেইতো আমি টিউচনটো কৰিছোঁ, হয়নে? চ' এনেকুৱা কৰিলে নহ'ব যে স্কুলত বোলে আমাৰ আমুকটো পঢ়াই আছে চেপ্টাৰ, ছাৰ একেলগে কৰি যাব পাৰিব নেকি? কি কৰিম আৰু তেতিয়া? বেলেগৰ বেলেগ পঢ়াই থাকিব, বেলেগৰ বেলেগ পঢ়াই থাকিব, চ' সেইটোৰ লগত মিলোৱাটো পচিবল নহয়। আমি এই ক্লাছবিলাকৰ যোগেদি কেৱল ফাইনেলটোক ফ'কাছ কৰিম, ঠিক আছে? ফাইনেল এক্সামটোক। অ'কে, ক্লাছটো ষ্টাৰ্ট কৰোঁ, বেছি কথা কৈ নাথাকোঁ। কথা নকওঁ বুলি নহ'লে ধেৰ কথা ওলাই থাকে। অ'কে, চ' লাষ্ট ক্লাছত আমি মেইনলি ডিছকাছ কৰিলোঁ মোলাৰিটি। মোলাৰিটি মানে হ'ল কি, পাৰ লিটাৰত কিমান মোল ছাবষ্টেন্স, কিমান মোল সলিউট ডিজলভ হৈ থাকে পাৰ লিটাৰ সলিউশ্যনত, সেইটোকে আমি মোলাৰিটি বুলি কওঁ। তাৰ ফৰ্মুলাটোও পালোঁ, তাৰ লগত ৰিলেটেড আমি কেলকুলেশ্যনো কৰিলোঁ, আৰু মোলাৰিটিৰ লগত ৰিলেটেড আৰু এটা ফৰ্মুলাক লৈ আমি কেলকুলেশ্যন কৰিলোঁ, যিটো M1V1 = M2V2। অৰ্থাৎ কিবা এটা সলিউশ্যন দিয়া আছে, সেই সলিউশ্যনটোৰ পৰা নিৰ্দিষ্ট এটা এমাউণ্ট লৈ এটা বেলেগ মোলাৰিটিৰ, এটা বেলেগ এমাউণ্টৰ যদি আমি বনাবলগীয়া হয়, তেতিয়া সেই কেলকুলেশ্যনটো আমি ইউজ কৰিব পাৰিম বুলি লাষ্ট ক্লাছত ডিছকাছ কৰিলোঁ। দেন আমি মোলেলিটিৰ কথা ডিছকাছ কৰিলোঁ। অ'কে, চ' নেক্সট আমি ডিছকাছ কৰিলোঁ মোলেলিটিৰ কথা। আৰু মোলেলিটি মানে কি আছিল, যে পাৰ কেজি সলভেণ্টত কিমান সলিউট ডিজলভ হৈ আছে সেইটোকে আমি মোলেলিটি বুলি কওঁ, আৰু তাৰো আমি ফৰ্মুলা এণ্ড কেলকুলেশ্যন
ক্যালকুলেশন ডিসকাস কৰা নাছিলো আজি কৰিম এটা প্ৰবলেম ঠিক আছে এতিয়া তাৰ পিছত আমাৰ নেক্সট আমি ডিসকাস কৰা টপিকটো আছিল সলিউবিলিটি আৰু সলিউবিলিটিও মই অলপকৈ ডিসকাস কৰিছিলো যে এটা নিৰ্দিষ্ট এমাউন্টৰ সলভেন্টত এটা নিৰ্দিষ্ট উষ্ণতাত যিমান ম্যাক্সিমাম সলিউট ডিসলভ হয় হেতুকে তাৰ আমি কি বুলি কওঁ সলিউবিলিটি বুলি কওঁ এইখিনি পৰাই আমি ৰিপিট কৰি দিছো অকমান যে আমি এটা সাপোজ 1 লিটাৰৰ লৈছো solvent water যেনিবা হে 1 লিটাৰ ওয়াটাৰত room temperature আৰু প্ৰেসাৰত কিমান solute dissolve হ'ব সে আমি তাত নিমখে soluble কৰিম যেনিবা suppose তাত নিমখ soluble হয় 40 গ্ৰাম suppose 40 গ্ৰাম soluble হয় 1 লিটাৰত সো হেতুকে আমি তাৰ কি বুলি কম solubility কম বুলি কম 1 লিটাৰ solventor কাৰণে হেতু solubility এই টেম্পাৰেচাৰটো আৰু এই প্ৰেসাৰটো 2 লিটাৰত বেলেগ হ'ব 2 লিটাৰত আমি 40 গ্ৰামৰ জায়গাত 80 গ্ৰাম দিব পাৰিম মানে ম্যাক্সিমামটো তাৰ মানে কিমান লৈকে আমি গুলিব পাৰো হে ম্যাক্সিমাম এমাউন্টটোকে আমি কি বুলি কওঁ সলিউবিলিটি বুলি কওঁ আই হোপ এটুত আৰু ডাউট থাকিব নালাগে কো ডাউট থাকিবলগীয়া বিশেষ টান টপিক নহয় দেন আমি ডিসকাস কৰিব লাগিব ফ্যাক্টৰস এফেক্টিং সলিউবিলিটি এটা ফ্যাক্টৰস এফেক্টিং সলিউবিলিটি ডিসকাস কৰাৰ আগত আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম কোৱেশ্চন মানে মই যে কৈছো যে আমি প্ৰিভিয়াস ইয়াৰত আহি যোৱা এই টপিক বিলাকক লৈ প্ৰিভিয়াস ইয়াৰত আহি যোৱা কিছুমান কোৱেশ্চন ডিসকাস কৰিম বুলি তোমালোকক অলৰেডি যেহেতু জনাই থৈছো সো কৈ যাও কৰ পৰা ডিসকাস কৰিবলৈ লৈছো এক্সাম মাষ্টাৰৰ পৰা সো তোমালোকে যদি মোক ফলো কৰি যোৱা ক্লাস বিলাকত এক্সাম মাষ্টাৰখন নিজে আকৌ নিকিনিলেও হৈ যাব সো যিমান মিনিমালিস্টিক হৈ চলিব পাৰা হিমানে ভাল খৰচ পাতি কমাই হয়নে সো ডিসকাস যেহেতু কৰিমেই যে প্ৰিভিয়াস ইয়াৰৰ কি আহিছিল এক্সাম মাষ্টাৰখন চাই তোমালোকে নিজে নিকিনিলেও কোনো কথা নাই ঠিক আছে সো এক্সাম মাষ্টাৰত থকা কোৱেশ্চনৰ ভিতৰত এই কেইটা টপিকক লৈ প্ৰথম এটা কোৱেশ্চন আছে এটো আহিয়ে থাকে যে when কোৱেশ্চনটো হল যে when temperature of a solution increases then molarity decreases and molality increases তাৰ মানে আমাক সুধিছে যে টেম্পাৰেচাৰৰ ওপৰত কোনটো ডিপেন্ড কৰে মেইনলি কোৱেশ্চনটো হল যে টেম্পাৰেচাৰৰ ওপৰত কি ডিপেন্ড কৰে মোলাৰিটি নে মোলালিটি এটো যদি তুমি সোৱা কেবাটাও ইয়াৰত অহা দেখিবা কেবাটাও ইয়াৰত এই কোৱেশ্চনটো অহা দেখিবা এতিয়া তোমালোকেও কোনোবাই মোক ক'ব পাৰিবা নি যে এই দুটাৰ ভিতৰত কোনটো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰিব এই প্ৰশ্নটো যিকোনো ধৰণে সুধিব পাৰে প্ৰশ্নটো এনেকে সুধিব পাৰে যে টেম্পাৰেচাৰ বঢ়াই দিলে মোলাৰিটি বাঢ়ে মোলালিটি কমে মোলালিটি বাঢ়ে মোলাৰিটি কমে মোলাৰিটি বাঢ়ে কিন্তু মোলালিটি একো নহয় বা এনেকেও ক'ব পাৰে যে মোলাৰিটি চেঞ্জ হ'ব কিন্তু মোলালিটিত একো ইফেক্ট নকৰে তেনেকে যেনিবা চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত আমি চুজ কোনটো কৰিম কেনেকে কৰিম এতিয়া হল কোনটো কৰিম কেনেকে কৰিম এগাল মান যদিও অপচন দিলে আমাৰ কোৱেশ্চনটোৰ মেইন অৰ্থটো এইটোৱে যে এই দুটাৰ ভিতৰত কোনটো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে এটা তোমালোকৰ মতে কোনটো কৰিব কোনোবাই কবা নেকি জাস্ট 30 সেকেন্ড সময় দিছো 30 সেকেন্ডৰ ভিতৰত কোনোবাই কবা নেকি হ্যান্ড ৰেজ অৰ ইয়াত লিখিও দিব পাৰা এই দুটা অপচনৰ ভিতৰত কোনটো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰিব এটো কেবাটাও ইয়াৰত কোৱেশ্চনত আহিছে 2020 ত আহিছে দেন তোমাৰ 2017 তো আহিছে দেন 2013 তো আহিছে মুঠতে অভাৱ নাই এই কোৱেশ্চনটোৰ গম পাইছানে 2000 আকৌ তোমাৰ আহি আছে এটো মুঠতে আহি আছে বহুত বাৰ আহিছে কোৱেশ্চনটো বেলেগ ধৰণে সুধিব পাৰে অকমান সুধাৰ ষ্টাইলটো ভাষাৰ লালিত্যটো বেলেগ হ'ব পাৰে বাট কোৱেশ্চনটো সেম yes মোলাৰিটি শুদ্ধ আনসাৰ যিকেজনে কৈছা সবে শুদ্ধ আনসাৰটোই দিছা ওকে কোনোবাই কৈছে স্যাৰ মোৰ লোডিং হৈ আছে কি কৰিম কন্টেন্ট তত গলেও লোডিং হৈ থাকে ভিডিওবোৰ অন নহয় ফুল নেটৱৰ্ক আছে স্যাৰ এটো প্ৰবলেম আৰু কাৰবা হৈছে নেকি নেটৱৰ্ক থকা দেখাই যদিও নেটৱৰ্কৰ কোৱালিটিৰ কথা আছে গম পাইছানে কিছুমান নেটৱৰ্ক এনেই দেখাই থাকে কেডাল ঘাট দেখাই আছে এটোলৈ কথা নহয় একচুয়ালি বাকি কোনোবাই এটো প্ৰবলেম পাইছা নেকি নাই পোৱা সো তেতিয়া হলে হেতু তোমাৰ নেটৱৰ্কৰে ইস্যু হয় কাৰণ ফ্লোলি চলি আছে ময়ো বেলেগ জায়গাত থাকোতেও কেতিয়াবা ইনি চাও খুলি যে চলি আছে নাই ঠিকে চলি আছে সো তুমি অকমান সিম টিম পাৰিলে চেঞ্জ কৰিও চাবা নহলে বেলেগ এটা নেটৱৰ্ক ইউজ কৰি চাবা যাৰ প্ৰবলেম হৈছে ওকে সো এই কেটাৰ ভিতৰত মোলাৰিটিটো ডিপেন্ড কৰিব কেলে মোলাৰিটি ডিপেন্ড কৰিব কাৰণ মোলাৰিটিত কি হৈ আছে ওপৰত আছে নাম্বাৰ অফ মোল তলত আছে ভলিউম মোলাৰিটি যেতিয়া আমি উলিয়াও আৰু যেতিয়া আমি মোলালিটি উলিয়াও ওপৰত আছে নাম্বাৰ অফ মোল আৰু তলত আছে কি মাস
এতিয়া নাম্বাৰ অফ মলটোতো ইয়াত কি আছে নাম্বাৰ অফ মলটোতো এইটো টেম্পাৰেচাৰৰ ওপৰত একো ডিপেন্ড নকৰে নাম্বাৰ অফ মল যিমান আছে সিমানেই থাকিব টেম্পাৰেচাৰ বঢ়াই দিলে বা কমাই দিলে মাৰি আছে 700 kbs মাৰি আছে ওকে বাৰু এতিয়া বেলেগ কথা বাদ দিয়া টপিকটো বুজাই ল'বলৈ দিয়া মোক কোনোবা হেণ্ড ৰেজো কৰি থৈছে হেণ্ড ৰেজ তেতিয়া কৰিবা যেতিয়া এটা টপিক কৈ মই ওকে কি কৈছা কোৱা থাপা কোৱা কৈ লোৱা तसल्ली मिल जाए तुमको भी কৈ লোৱা কি কৈছিলা থাপা কোৱা কোৱা স্যাৰ মানে ভিডিওটো অহা নাই লোডিং হৈ আছে তুমি এবাৰ কেনসেল কৰি এবাৰ আকৌ প্ৰথম পৰা খুলি দিয়া এপটো ফুল নেটৱৰ্ক হৈছে স্যাৰ তথাপিও নাহে ভিডিওবোৰ বাকিখিনিয়েতো আহি আছে এতিয়া তাৰমানে প্ৰবলেমটো তোমাৰ তাতে হৈ আছে কন্টেন্টত গলেও মানে তেনেকা হয় স্যাৰ অথনিৰ পৰা ট্ৰাই কৰি আছো সেইটো নেটৱৰ্কৰে কিবা এটা ইছ্যু তুমি এবাৰ এপটো অফ অন কৰি চাব পাৰা বা তেনেকে কৰি চোৱা কিবা এটা ইছ্যুটো তোমাৰ তাতে হৈ আছে কৰিছো স্যাৰ তুমি কথাটো বুজি পাইছা নাই যে ইছ্যুটো তোমাৰ তাতে হৈ আছে কাৰণ ইয়াত 40টা ষ্টুডেন্ট আছে 40টা ষ্টুডেন্টে যদি কোনেও প্ৰবলেম পোৱা নাই মোৰ পৰা ঠিকে গৈ আছে বস্তুটো স্যাৰ কি হৈ আছে নাজানো এমবিও ফুল আছে মানে ওকে তুমি তথাপিতো চোৱা এবাৰ আকৌ এপটো কমপ্লিটলি ক্লোজ কৰি আকৌ এবাৰ অন কৰি চোৱাচোন বাৰু দেই ওকে বাৰু যে কি নহওক হ'ব এতিয়া বেলেগ কথাৰ পৰা ঘূৰি আহোঁ আমি চেপ্টাৰটো অল নোটছ দি দিম মই অকণমান এডিট কৰি দিওঁ কিছুমান বস্তু সেইকাৰণে দি আছো লাহে লাহে টেনশ্যন নল'বা হৈ যাব হ'ল এতিয়া মোক কথাটো বুজাবলৈ দিয়া হা এতিয়া বেলেগ কথা নহয় এতিয়া কথাটো বুজাবলৈ দিয়া ৰাজৰীত হ'ব ইয়ালৈ আহা ঘূৰি আহা চ' নাম্বাৰ অফ মলটোৰ লগততো টেম্পাৰেচাৰ কোনো কথা নাই ইয়াৰ ভিতৰত টেম্পাৰেচাৰৰ ওপৰত কোন টেম্পাৰেচাৰ কাৰ লগত বা টেম্পাৰেচাৰৰ লগত কোন চেঞ্জ হয় বুলি আমি পাইছিলো থাৰ্মোডাইনামিক্সত চেপ্টাৰ কেতিয়া পাইছিলো ক্লাছ 11ত থাৰ্মোডাইনামিক্সত আমি পাই আহিছো এইবিলাক বস্তু যে টেম্পাৰেচাৰৰ লগত কোন ৰিলেট কৰে ভলিউম মাছ একো চেঞ্জ নহয় টেম্পাৰেচাৰ কমোৱা বঢ়োৱাৰ লগত মাছ চেঞ্জ নহয় বা এমাউন্ট অফ সাবস্টেন্স চেঞ্জ নহয় কি হয় ভলিউম চেঞ্জ হ'ব পাৰে অলপমান চেঞ্জ হ'ব পাৰে ভলিউম হয়নে সো তেতিয়াহলে এইটো ডিপেন্ড কৰিব অনলি মোলাৰিটি তে ভলিউম আছে মোলাৰিটিৰ লগততো ভলিউমৰ কোনো সম্পৰ্কই নাই মোলাৰিটিৰ লগত আছে গতিকে টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কোন কৰিব মোলাৰিটি কৰিব সো প্ৰশ্নটো যেনেকৈ নহুদক লাগিলে তাকে প্ৰকাৰে তাৰ উত্তৰটো কি হ'ব মোলাৰিটিৰ ফালে তুমি দিব লাগিব বা কোৱেশ্চনটো এনেকেও খুদিব পাৰে যে মোলাৰিটি কিয় টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড নকৰে হলে এনেকে তোমাক অপচন চুজ কৰিবলৈ দিব পাৰে যে তলৰ কোন কেইটাৰ তলৰ এই অপচন কেইটাৰ ভিতৰত কোনটো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে তেনেকে দিলেও তুমি পাৰিব লাগিব যে মোলাৰিটি প্ৰশ্নটো এনেকেও খুদিব পাৰে যে মোলাৰিটিয়ে কেলে টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে মোলাৰিটিয়ে কেলে নকৰে তো তেনেকে হলেও পাৰিব লাগিব এতিয়া যদি তুমি বুজি পালা কনসেপ্টটো যদি ক্লিয়াৰ হ'ল মুখস্থ কৰিবলগীয়া নাই দেন কোৱেশ্চনটো এনেকেও খুদিব পাৰে যে মোলাৰিটিয়ে টেম্পাৰেচাৰৰ ওপৰত কেলে ডিপেন্ড কৰে দেন কোৱেশ্চনটো অকল এনেকেও খুদিব পাৰে যে মোলাৰিটিয়ে টেম্পাৰেচাৰৰ ওপৰত কেলে ডিপেন্ড নকৰে গুটেকিটাৰ অৰ্থ একেটাই নহল জানো কিবা বেলেগ একো নাই তাত বুজি পালানে যদি কাৰোবাৰ কিবা ডাউট আছে দেন ইউ ক্যান আস্ক মোলাৰিটিয়ে টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰাৰ কাৰণ এটোই কাৰণ মোলাৰিটিৰ লগত ভলিউম ৰিলেটেড হৈ আছে আৰু ভলিউম টেম্পাৰেচাৰ ডিপেন্ডেন্ট ক্লিয়াৰ কাৰোবাৰ যদি ডাউট আছে দেন ইউ ক্যান ৰেজ ইউৰ হ্যান্ড ওকে গুড দেন আৰু এটা কোৱেশ্চন 2019 ত আহিছিল ডিফাইন মোলাৰিটি অফ এ সলিউশন মোলাৰিটিক ডিফাইন কৰিবলৈ আহিছে মোলাৰিটিনো কি সুধিছে সো ডিফাইনটো আমি কৰিলোই হয়নে ডেফিনিশনটো আমি লিখিয়ে থৈছো মোলাৰিটি ডেফিনিশন ইয়াত লিখি থোৱা নাই স্লাইডত লিখি থোৱা নাই কিন্তু নোটছত লিখি থৈছো মোলাৰিটি ডেফিনিশনটো সুধিছে জাস্ট বাস সিমানে দেন 2018 ত আহিছে গিভ দা ডেফিনিশন অফ সলিউবিলিটি অফ এ সাবস্টেন্স এটো solubility of a substance it is the maximum amount of substance that can be dissolved in a specific amount of solvent at a specific temperature okay so etut loi kiba doubt ase niki jodi doubt ase hand raise koribo para solubility loi karobar doubt ase niki eta nirdisto temperature eta nirdisto amount or solvent tot kiman solute dissolve koribo paru hetuke koa hoy tar solubility then আকৌ এটা কোৱেশ্চন আহিছে 2017 ত which of the following concentration of solution depend on temperature একেটাই ইয়াতো আকৌ দিছে মোলাৰিটি অপচন দিছে মোলাৰিটি মাস পার্সেন্টেজ মোল ফ্ৰেকশন সো হেকিটা ভিতৰত মোলাৰিটি ডিপেন্ড কৰিব এগেইন একেটাই দেন ষ্টেট হেনৰিজ ল এটো পঢ়িমহে পঢ়াই নাই এতিয়ালৈকে
Why does the molality of a solution remain unchanged with temperature? এই জাষ্ট কোৱা নাছিলো জানো হে কেটা বস্তুকে বেলেগ বেলেগকে সুধিব পাৰে পৰলব থাপা তেতিয়াহলে ক্লাছৰ পিছত আমি এটো সলভ কৰাৰ কথা চিন্তা কৰিব লাগিব এটা ক্লাছৰ মাজতটো মই একো কৰিব নোৱাৰো বাৰু তাৰ পিছতহে তোমাকে দিহা দিব পাৰিম প্ৰবলেমটো তোমাৰ ফালে হৈ আছে এটো একদম ফোনতে হওক বা নেটৰ ক্ষেত্ৰতে হওক যি হতে নহওক হ'ব আমি পিছত ট্ৰাই কৰিম এটা ক্লাছটো কৰিম দেন আৰু এটা কোৱেশ্চন আছে আলটিমেটলি কোৱেশ্চনটো একেটাই হেতু বুজি পালা তাৰ পিছত আৰু এটা কোৱেশ্চন আছে যেটো এই মই তোমালোকৰ নোটছত দি থোৱা কোৱেশ্চনটো হেতু আমি ডিসকাস কৰিম এতিয়া কোৱেশ্চনটো কি আছে যে ৰবা কোৱেশ্চনটো কি আছিল আমাৰ উলিয়াই লৈছো মই এটোই সাগে হয় কোৱেশ্চনটো yes calculate molality of 2.5 gram of ethanoic acid যেটো নোটছত দিয়া আছে নহয় নহয় গুটেখিনি থাকে তাত তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন বেলেগকে আছে 2 মাৰ্কৰ কোৱেশ্চন বেলেগকে আছে 3 মাৰ্কৰ কোৱেশ্চন বেলেগকে আছে গুটে কোৱেশ্চনখিনি থাকে কোৱেশ্চন মাষ্টাৰখনত গুটেখিনি থাকে okay so calculate molality of 2.5 gram দেখিছানে কোৱেশ্চনটো হেতু আহিছে কোন চনত আহিছে 2012 ত আহিছিলে দিন হল বাৰু অহা 2012 তে আহিছিলে গম পাইছানে এই কোৱেশ্চনটো যেটো তোমালোকক নোটছত দিয়া আছে চাবা দেই কোৱেশ্চনটো কি সুধিছে আমাক মই জাস্ট শৰ্টকে লিখিম ইয়াত calculate molality আমাক উলিয়াবলে কৈছে molality আৰু প্ৰশ্নটোত দিয়া আছে কি 2.5 গ্রাম ইথানোইক এসিড তাৰ মানে গিভেন মাস দিয়া আছে ইথানোইক এসিডৰ ফৰ্মুলাটো কি CH3COOH আমাৰ দিয়া আছে কিমান 2.5 গ্রাম ইথানোইক এসিড in 75 গ্রাম of benzene ইয়াক কি কৰিছো 75 গ্রাম বেনজিনত আমি দিছো এটো সলিউটটোৰ মাসটো আমাক এটো দিয়া আছে আৰু আমাক কৈছে যে 6 কি বুলি কৈছে আমাক 75 গ্রাম বেনজিনত দিছো বেনজিনৰ আমাক দিয়া আছে C6H6 ৰ মাস দিয়া আছে তাৰ মানে সলভেন্টৰ মাসটো আমাক দিয়া আছে আৰু সলভেন্টৰ মাসটো আমাক কিমান দিয়া আছে 75 গ্রাম এটা মোলালিটিৰ ফৰ্মুলাটো তুমি প্ৰথমতে মললৈ আনি ল'ব লাগিব মোলালিটি যদি আমি উলিয়াবলে হয় তেতিয়াহলে ওপৰত লাগিব আমাৰ নাম্বাৰ অফ মোলস অফ সলিউট যেতিয়া স্মল n লিখিম এতিয়া তুমি বুজি পাব লাগিব যে স্মল n টোৱে নাম্বাৰ অফ মোল বুজাইছে আমি হেতু বহুতবাৰ ইউজ কৰিছো এতিয়ালৈকে ফাৰ্স্ট ইয়াৰৰ পৰা বাই তলত কি হ'ব মাস অফ সলভেন্ট ইন কেজি হলে সৰি মোলালিটি যদি yes মাস অফ সলভেন্ট ইন কেজি তাৰ মানে মাস অফ সলভেন্টটো আমাক এটো দি থৈ আছে তাক আমি কি কৰিব লাগে এতিয়া কেজিত লিখিব লাগে মাস অফ সলভেন্ট ইন কেজি পাৰিম নে মাস অফ সলভেন্ট ইন কেজি আৰু চোৱা ইয়াত যেটো কোৱেশ্চন পৰীক্ষাত আহিছিল তাত তোমাক মোলাৰ মাসটো দিয়ে থৈছে ইথানোইক এসিডৰ গম পাইছানে মোলাৰ মাসটো দিয়ে থৈছে আমাৰ মই দি থোৱা কোৱেশ্চনটো যেটো মই নোটছত দি থৈছো তাত দি থোৱা নাই আমি ক্যালকুলেট কৰি উলিয়াইছো কিন্তু ইটো দিয়ে থোৱা আছে এক্সামত যেটো আহিছে তাত দিয়ে থোৱা আছে যে মোলাৰ মাস অফ এটো মোলাৰ মাসও দি থোৱা আছে মোলাৰ মাসক আমি কিহে ৰিপ্ৰেজেন্ট কৰো মোলাৰ মাসকো আকৌ ক্যাপিটেল এম এ ৰিপ্ৰেজেন্ট কৰো মাসক যেতিয়া ৰিপ্ৰেজেন্ট কৰো দেই এই দুইটা একে হৈ যায়গে গৈ পিনি কাৰণ মই লিখি দিছো মোলাৰ মাস বুলি মাস অফ CH3COOH আমাক দি থোৱা আছে 60 গ্রাম so number of mole আৰু তলত কি লাগে mass of solvent in kg মই লিখি দিছো এটো mass of solvent in kg এতিয়া mass of solvent টো আমাক গ্রামত দিয়া আছে 75 গ্রাম so 75 গ্রামক আমি কেজিলৈ ইজিলি লৈ যাব পাৰিম কিহে ডিভাইড কৰিম 1000 এৰে ডিভাইড কৰি দিলে হি কেজিলৈ গুছি যাব so হেতু আমাৰ ওচৰত ওলাই আছে তলৰটো কি হ'ব আমাৰ mass of solvent in kg যদি আমি 75 ক 1000 এৰে ডিভাইড কৰি দিও কিমান হ'ব কোৱা 75 ক যদি আমি 1000 এৰে ডিভাইড কৰি দিও কিমান হ'ব কোৱা পটাপট কোৱা টাইম নলগাবা এইবিলাকত বেছি কোৱা কোৱা 1000 এৰে ডিভাইড কৰি দিলে মা নোটটোত লিখোতে মই কেনেকৈ লিখিছো 75 into 10 to the power minus 3 মিনিং একেটাই নহয় জানো কেজি বা ডাইৰেক্টলি ডিভাইড কৰি এনেকৈ লিখিব পাৰো মুনমিয়ে কোৱাৰ নিচিনাকৈ 0.075 কেজি বুলিও লিখিব পাৰো ডাইৰেক্টলি হয়নে
ওকে মুনমিয়ে কোৱা নিচিনাকে লিখি দিওঁ ঠিক আছে 0.075 কেজি সব এগ্ৰি এটো আৰু নজনা কোনো নাই যে 1075 ক ডিভাইড কৰিলে এটো ওলাব এটো আমাৰ আছে এটা আমি উলিয়াই লব লাগে কি ওপৰত নাম্বাৰ অফ মোল অফ সলিউট নাম্বাৰ অফ মোল আমি কেনেকৈ উলিয়াও গিভেন মাস বাই মোলাৰ মাস হয়নে সো নাম্বাৰ অফ মোল অফ CH3COOH আমাৰ কেনেকৈ ওলাব এতিয়া গিভেন মাস বাই মোলাৰ মাস গিভেন মাসটো কিমান আছে আমাৰ 2.5 গ্ৰাম আৰু মোলাৰ মাস কিমান আছে আমাৰ 60 গ্ৰাম ক্যালকুলেট কৰিলে ইয়াত আমি পাম এটো যদি আমি ক্যালকুলেট কৰিলে আমি পাম ইয়াৰ পৰা এক সেকেন্ড এবিলাক আৰু ক্যালকুলেশন এতিয়া কৰি নাথাকো টাইম বহুত ইনে টাইম ওয়েস্ট হ'ব এটো পাম আমি 0.0417 ক্যালকুলেশন কিন্তু একদম কমপ্লিটলি তোমালোকে কৰিব লাগিব ইয়াত হৰণ পূৰণ কৰি শিকাই নাথাকো আৰু মই এতিয়া সেকেন্ড ইয়াৰ লছলি বুজিছানে সো এটো উলালে আমাৰ ইমান মোল আছে বুলি এটো নাম্বাৰ অফ মোল উলিয়াইছো আমি সো এটো আমি কোড পাতিম এতিয়া ইয়াত 0.0417 সো এইখিনি লেকে কাৰোবাৰ বুজিবলে কিবা অসুবিধা হৈছে নেকি মোলেলিটি আমাক উলিয়াবলে কৈছে আমি জানো যে মোলেলিটিৰ ফৰ্মুলা এটো আমি চালু যে আমাক তাৰ ভিতৰত দি থোৱা কি আছে আমি পালু চাই পিনি যে তাৰ ভিতৰত দি থোৱা আছে আমাক সলভেন্টৰ মাসটো দি থোৱা আছে সো সলভেন্টৰ মাসটোক জাস্ট আমি কেজিলে লৈ গলে হল এটো বহাই দিলো তাৰ পিছত আমাক কি লাগে এতিয়া ওপৰত লাগে নাম্বাৰ অফ মোল অফ সলিউট নাম্বাৰ অফ মোল অফ সলিউট উলিয়াবৰ কাৰণে আমাক সজুলি কি দিয়া আছে মাস এটা দিয়া আছে আমাক আৰু তাৰ মোলাৰ মাসটো দিয়া আছে সো গিভেন মাস বাই মোলাৰ মাস মানে হল নাম্বাৰ অফ মোলটো উলিয়াই তাত বহাই দিলো হলনে কাৰোবাৰ বুজিবলে কিবা অসুবিধা হৈছে নেকি নাম্বাৰ অফ মোলটো উলিয়াই পিনি আমি ইয়াত বহাই দিলো ওলাই গল কৰোতে মই ইয়াত কৰোতে উল্টা পুল্টাকে কৰিছো আকৌ নোটছত লিখোতে সিজিলকে লিখি থোৱা আছে একদম ওপৰ পাতলৈকে ধুনীয়া হলনে ইয়াত বুজাইছো হে সো বুজাওতে মই উল্টা পুল্টা জানাকে তেনেকে লিখিব পাৰো বুজি পালানে ক্লিয়াৰ হলনে কাৰোবাৰ কিবা ডাউট আছে নেকি is there any doubt on this question ডাউট থাকিলে হ্যান্ড ৰেজ কৰিব পাৰা নাম্বাৰ অফ মোল হেবিলাক কনসেপ্ট ক্লিয়াৰ লৈ আহিছাতো যদি কাৰোবাৰ ক্লিয়াৰ নাই তেতিয়ালে ফাৰ্স্ট ইয়াৰৰ ভিডিও চাই লব পাৰিবা ওকে তাৰ পিছত আকৌ আহিলে কোৱেশ্চন এটো বাৰু এক্সট্ৰা কোৱেশ্চনত আকৌ আছে এটা কোৱেশ্চনকে হেতু কোনটো টেম্পাৰেচাৰ ওপৰত ডিপেন্ড কৰে হেতু মানে লগেই নেৰে হেতু আহিয়ে থাকে বুজিছানে হেতু আহিয়ে থাকে ওকে তাৰ পিছত এটা আহিছে মাস পার্সেন্টেজ উলিয়াবলে এইকেটা কোৱেশ্চন মই তোমালোকক দি দিম গম পাইছে তোমালোকে কৰি চাই কোনোবাই যদি নোৱাৰা মোক কবা এটা পাৰিবাই মানে যিখিনি শিকাই দিলো সেইখিনি ওপৰত বেস কৰি আছে পাৰিবাই বাকি কেটা কোৱেশ্চন কি কৰিম মই তোমালোকক ফৰৱাৰ্ড কৰি দিম আৰু তোমালোকে নিজে ট্ৰাই কৰিব লাগিব হবনে হব নহব কোনোবা এগ্ৰি নোহোৱা মানুহ আছে নেকি এটো কথাত এনেকা নহয় যে সব মই কৰি দি থাকিম আৰু চাই থাকিবা সিনেমা চোৱা নিচিনাকে নিজে খটুৱাব লাগিব প্ৰিন্ট বাকি কিটা মই কোৱেশ্চন কেটা পঠাই দিম তোমালোকে ট্ৰাই কৰিবা হল তাৰ পিছত যদি মই দেখো যে কোনোবা এটো নোৱাৰিছো হেতু নোৱাৰিছো কয় দেন মই বুজাই দিম এটো কথা কোনটো স্টেপত পাজল লাগে সেই পাজল লগা স্টেপটো মই পাজলটো খুলি দিম অনলি ওকে নহলে প্ৰত্যেকটো কোৱেশ্চন যদি আমি ইয়াত ডিসকাস কৰি থাকিবলে হয় আমাক কোৰ্স শেষ কৰিবলৈ আমাৰ বহুত দিন লাগি যাব বুজিছানে হেতুৱে দিগদাৰ আমি বহুত ডিপ সোমাই যাওঁ ডিটেইলত সোমাই যাওঁ বহুত দেখিছো ইউটিউবত এনেকুৱা জনে কয় যে 5 মাহত শেষ কৰিম 4 মাহত শেষ কৰিম কেনেকৈ শেষ হ'ব আই ডোন্ট নো হেতু কেনেকৈ শেষ হয় নাজানো মই কেনেকৈ শেষ কৰে মই ভাবি থাকো মানে কি তপস্যা কৰিব লাগিব হেতু কৰিব অসম্ভৱ এটা টপিকতে বুজাই গৈ থাকিলে সোমাই গৈ থাকো হেতু দিগদাৰ বহুত সময় গুছি যায় মই আজি ৰিয়েলাইজ কৰি আছো ৰাতিপুৱা যে এইখিনিলৈকে বহুত সময় লগাইছো আমি ক'বলৈ গলে এটা ফ্যাক্টৰস ইফেক্টিং সলিউবিলিটি কোনবিলাক ফ্যাক্টৰৰ ওপৰত সলিউবিলিটিয়ে ডিপেন্ড কৰে হলে কোনবিলাক ফ্যাক্টৰৰ ওপৰত সলিউবিলিটি ডিপেন্ড কৰে এটা সলিউবিলিটি ডিপেন্ড কৰা ফ্যাক্টৰ কেটা কবলৈ যাওতে আমি এই দুইটাক একেটা ফ্যাক্টৰ বুলিয়ে ক'ব পাৰো নেচাৰ অফ সলিউট এণ্ড সলভেন্ট বুলি আমি ক'ব পাৰো দেই নেচাৰ অফ সলিউট এণ্ড সলভেন্ট তাৰ মানে এই সলভেন্টটো আমি কেনেকুৱা লৈছো আৰু সলিউটটো আমি কেনেকুৱা লৈছো তাৰ ওপৰতো ডিপেন্ড কৰিবই obviously তাৰ নেচাৰটো কেনেকুৱা তাৰ ওপৰত ডিপেন্ড কৰিব তাৰ নেচাৰটো কেনেকুৱা তাৰ ওপৰত ডিপেন্ড কৰিব আমি পানীৰ লগত নিমখ মিলাইছো নে পানীৰ লগত তেল মিলাইছো তাৰ ওপৰত ডিপেন্ড নকৰিব জানো তাৰ সলিউবিলিটিটো
হয় নহয় কি সাবস্টেন্স মিলাইছো কিহৰ লগত তাৰ ওপৰত ডিপেন্ড কৰিব এই যে ক্লাছত যদি কোনোবা কেপি চেপি খোৱা কেইটামান থাকে হেতিকিটা অটোমেটিক্যালি একেলগে বহে যিকিটা বেছিকে পঢ়ি ভাল পায় হা একদম গ্ৰুপ ডিসকাশন কৰি পঢ়ি ভাল পায় হেকিটা একেলগে বহে দেখিছা নাই এইবোৰ নিজে নিজে বনি যায় নাই গ্ৰুপ বিলাক তো এই একে নেচাৰৰ বস্তু বিলাকে সদায় ইজিলি মিক্স আপ হৈ যাব পাৰে হয়নে সো ইয়াতো একদম একে যে এই নেচাৰ যদি সিহঁতৰ একে হয় সলিউট আৰু সলভেন্টৰ তেতিয়াহলে এটি ইজিলি মিক্সিবল হৈ যায় that means নেচাৰ মানে এতিয়া আমি কিহৰ কথা কম ইয়াত যে পোলাৰ যদি নেচাৰ মানে আমি ইয়াত কিহৰ কথা কৈছো পোলাৰ নন পোলাৰৰ কথা কম বেলেগ নহয় পোলাৰ নন পোলাৰ এটা পোলাৰ হ'ব নহলে এটি নন পোলাৰ হ'ব now what is polar non polar যত পোল থাকে যত মেৰু থাকে হেবিলাক পোলাৰ যত মেৰু না থাকে হেবিলাক নন পোলাৰ কি স্যাৰ কি মেৰু যেনেকে উত্তৰ মেৰু দক্ষিণ মেৰু হয়নে এটা ইয়াত কি উত্তৰ মেৰু দক্ষিণ মেৰু থাকিব ইয়াত উত্তৰ মেৰু দক্ষিণ মেৰু না থাকে কিন্তু আমি কম্পাউন্ড কিছুমান পাইছিলো নে যত পোলাৰ কোভেলেন্ট বন্ড থাকে সে ইয়াৰ যদি ইলেক্ট্ৰনিগেটিভিটি বেছি হয় তাৰ ফালে আমি এনেকে লিখো ইয়াৰ ফালে এনেকে লিখো তেনেকুৱা বিলাক পাইছিলো নাই আমি ক্লাস 11 ত থাকোতে সো হেইটুকে কও আমি পোলাৰিটি ইনঅর্গেনিক যিবিলাক হয় হেবিলাক সাধাৰণতে পোলাৰিটি থাকে এটা NaCl বুলি কওঁতে Na+Cl- দুটা মেৰু সৃষ্টি হল নাই তাত পজিটিভ আৰু নেগেটিভ সো তেনেকুৱা বিলাক হল পোলাৰ আৰু অৰ্গেনিক কম্পাউন্ড বিলাক যিবিলাক হাইড্ৰোকাৰ্বন পিওর হাইড্ৰোকাৰ্বন হেবিলাক হল নন পোলাৰ পোলাৰ বিলাক পোলাৰত আৰু নন পোলাৰ বিলাক নন পোলাৰত ইজিলি কি হৈ যায় সলিউবল হৈ যায় পোলাৰ বিলাক পোলাৰত নন পোলাৰত সলিউবল হৈ যায় এখিনিলৈকে কাবা কিবা ডাউট আছে নেকি পোলাৰ নন পোলাৰ আৰু পোলাৰত পোলাৰ সলিউবল হয় নন পোলাৰত নন পোলাৰ দ্যাট মিন্স ইনঅর্গেনিক বিলাক ইনঅর্গেনিকত ইজিলি সলিউবল হয় অর্গেনিক যিবিলাক কম্পাউন্ড থাকে হেবিলাক অর্গেনিকত ইজিলি সলিউবল হয় কাৰোবাৰ কিবা ডাউট আছে নেকি ইফ ইউ হ্যাভ এনি ডাউট দেন ইউ ক্যান ৰেজ ইউৰ হ্যান্ড আৰু অকনমান ডিটেইলত যোৱাৰ আগত নাই তেনেহলে কাৰো নাই হ্যান্ড ৰেজটো কিন্তু একদম 5-10 সেকেন্ডৰ ভিতৰত কৰিব লাগিব ওকে নাই তেতিয়াহলে সবৰে সন্মতিক্ৰমে তাক আৰু অকনমান ডিটেইলত আমি সোমাই যাওঁ এতিয়া এনেকুৱা কিয় হয় যে পোলাৰ বিলাক পোলাৰত নন পোলাৰ বিলাক নন পোলাৰত সলিউবল হয় তাৰ মানে যি কেইটা সাবস্টেন্স আমি মিক্স কৰিছো সেই সাবস্টেন্স কেইটাৰ নিজৰ মলিকুল বিলাকৰ মাজৰ ইন্টাৰেকশনটো যদি একে ধৰণৰ হয় তেতিয়া হেতি ইজিলি মিক্স হৈ যায় দ্যাট মিন্স স্যাৰ কি ক'বলৈ বিচাৰিছে ভালকে কক ওকে ভালকে কৈ আছো শুনা সাপোজ আমি A আৰু B ক মিক্স কৰিম সাপোজ আমি A আৰু B ক মিক্স কৰিম এটা ইয়াত A এখোপা আছে হা A এখোপা মান আমি লৈ লৈছো A খোপাৰ মাজত কি আছে এট্ৰেকশন আছে A খোপাৰ মাজত কি আছে এটা ইন্টাৰেকশন আছে সব এই মাজত এটোৰ মাজত এটোৰ মাজত এটোৱে ইহতৰ মাজত কি আছে ইন্টাৰেকশন কিছুমান আছে হয়নে ইহতৰ মাজত কি আছে ইন্টাৰেকশন আছে অথালি পথালিকো থাকিব পাৰে এনেকে ইন্টাৰেকশন আছে ইহতৰ মাজত মুঠতে হল তেনেকে B এখিনি যেনিবা মিক্স কৰিম A আৰু B মিক্স কৰিম এটা B খোপাৰ মাজতো কি থাকিব ইন্টাৰেকশন থাকিব B খোপাৰ মাজতো থাকিব ইন্টাৰেকশন এই B এখোপা লৈছো আৰু B খোপাৰ মাজতো থাকিব ইন্টাৰেকশন অথালিকে যেনি তেনি মুঠতে হিহতৰ ইন্টাৰেকশন থাকিব এতিয়া দুটা সাবস্টেন্স একচুয়ালি ইজিলি সলিউবল তেতিয়া হয় যেতিয়া ইহতৰ এই ইন্টাৰেকশন কেটা অলমোস্ট একে ধৰণৰ হয় তাক দুইটাকে মিক্স কৰি দিলে হেতি ধৰিবই নোৱাৰে A খিনিয়ে ধৰিবই নোৱাৰে যে আমি B মাজত আছো A লগত থকা নিচিনাই লাগে মানে ইন্টাৰেকশনটো একেই হিহতৰ তে B খিনিও ফিলে নকৰে যে আমি বেলেগ কামৰ মাজত আহি গলো B যেনেকুৱা ইন্টাৰেকশন কৰি আছিল A লগতো অলমোস্ট একেই ইন্টাৰেকশন হে তেনেকুৱা হোৱাৰ কাৰণে হিহতি মিলি যায় বুজি পাইছানে কথাটো একদম একে কেতিয়াও হ'ব নোৱাৰে হে কাৰণে মই কৈছো সিমিলাৰ শব্দটো ইউজ কৰিছো সেম বুলি ইউজ কৰা নাই কিন্তু ইন্টাৰেকশন ইজ দা সেম বুলি নাই কোৱা সিমিলাৰ ইন্টাৰেকশন বুজিছানে অলমোস্ট যদি একে হয় দেন তাহাতে ইজিলি ঘুলমিল যায় মানে বুজিলা ক্লিয়াৰ অল অফ ইউ নেচাৰ অফ সলিউট এণ্ড সলভেন্ট ক্লিয়াৰ আগবাঢ়িব পাৰি কাৰোবাৰ একো কিবা ডাউট আছে যদি ৰেজ ইউৰ হ্যান্ড বাকিখিনি একো নকলেও হৈ যাব মই বুজি পাম যে বুজি পালা হল ABCD মানে ইচিকা আছিলা ন নামটো দিছে ABCD হা নামটো লিখিবলৈ এলাহ মই ভাবিলো কোন ABCD জয়েন কৰিলে আহি ক্লাছ ইচিকা হয় নহয় ABCD পাহৰি গলো ইচিকা আছিলে চাগে ফোনো কৰিছিলো
এই ছাৰ চবৰ আগত কৈ দিলে আহি পিনি এইবিলাক সেম পাৰ্টিকুলাৰ এইখিনি যেনিবা নিমখ NaCl আৰু সেইখিনি যেনিবা পানী সাপোজ এটা ইন্টাৰেকশনটো অলমোস্ট একেই যেনিবা বুজিছানে অলমোস্ট একেই মানে ইন্টাৰেকশন মানে কি এতিয়া অলপ আগত যে কলো পোলাৰ কোভেলেন্ট সাপোজ হেতু পোলাৰ কোভেলেন্ট হেতু পোলাৰ কোভেলেন্ট হে সিমিলাৰ হেতু কথা কৈছো নামটো হলাব পৰা নাই ওকে মই চাম বাৰু এফালৰ পৰা পাৰি নেকি কৰিব বুজি পালানে কথাটো জাহ্নবী এ এটা সাবস্টেন্স বি এটা সাবস্টেন্স কথাটো হেতুই ওকে নেক্সট আহি গল টেম্পাৰেচাৰ ওপৰত ডিপেন্ড কৰিব এটা টেম্পাৰেচাৰৰ ওপৰত কিন্তু বেলেগ বেলেগ ধৰণে ডিপেন্ড কৰিব আমি সলিড এটা আমি যদি এটা নিমখ এখিনি লৈ নিমখ পানী কিমান আকিম মই ইয়াত ঠিক নাই দেই নিমখ এখিনি লৈ যদি পানীত গুলো তেতিয়াহলে তাৰ টেম্পাৰেচাৰ ডিপেন্ডেন্সটো বেলেগ হ'ব গ্যাস এখিনি যদি আমি পানীত ডিজলভ কৰিবলৈ লও তাৰ টেম্পাৰেচাৰ ডিপেন্ডেন্সটো বেলেগ হ'ব সো বেলেগ বেলেগ ধৰণৰ হ'ব এই যেটো ডিপেন্ডেন্স এটো কি হ'ব বেলেগ বেলেগ ধৰণৰ হ'ব নোটছত কি দি থৈছো হেতু এবাৰ চাই লওঁ মাজতে ওকে সো হেতু কি হ'ব বেলেগ বেলেগ ধৰণৰ হ'ব কি কৈছো ধৰিব পাৰিছানে কি সাবস্টেন্স কিহত গুলিছো হেতু টেম্পাৰেচাৰৰ ওপৰত বেলেগ বেলেগ হ'ব সলিড এটা এতিয়া যদি নিমখ এখিনি গুলিছো তেতিয়াহলে টেম্পাৰেচাৰ বঢ়াই দিলে তাৰ সলিবিলিটি বাঢ়ি যাব কিন্তু ইয়াত যদি গ্যাস এখিনি আমি ডিজলভ কৰিছো সে অক্সিজেন গ্যাস যেনিবা পানীত ডিজলভ কৰিবলৈ লৈছো যিমান টেম্পাৰেচাৰ বাঢ়ি যাব সলিবিলিটি কমি যাব কেলে হয় আমি নেক্সট স্লাইডত ডিসকাস কৰিম ইয়াত জাস্ট আমি ফ্যাক্টৰস এফেক্টিং সলিবিলিটি নাম কেইটাহে জানি গৈছো ঠিক আছে তাক আৰু আমি ডিটেইলত স্পেসিফিক্যালি ডিসকাস কৰিম যে সলিডৰ ওপৰত কেনেকে তা হি ৰিয়েক্ট কৰে বা গ্যাসৰ ওপৰত কেনেকে এক্ট কৰে বাট এতিয়া সিম্পলি যেটো কথা কলো বুজি পালানে যে টেম্পাৰেচাৰৰ ওপৰত যে সলিউট আৰু সলভেন্টটো আমি কি লৈছো সেইটো অনুসৰি ডিপেন্ডেন্সটো বেলেগ বেলেগ হয় কাৰোবাৰ সলিবিলিটি বাঢ়িব কাৰোবাৰ কমিব ওকে হলনে কথাটো বুজিলুনে Is there any doubt? Then you can ask. এটা এটাকে ক্লিয়াৰ কৰি গৈছো আৰু কথাটো আৰু প্ৰেসাৰৰ ক্ষেত্ৰটো একেই হ'ব টেম্পাৰেচাৰৰ ক্ষেত্ৰত মই যেনেকৈ কলো যে টেম্পাৰেচাৰ বঢ়াই দিলে সলিড বিলাকৰ সলিবিলিটি বাঢ়ি যাব কিন্তু গ্যাস বিলাকৰ কমি যাব তাৰ উল্টাটো হ'ব প্ৰেসাৰৰ ক্ষেত্ৰত কাৰণ আমি অলৰেডি জানো যে সলিড বস্তু বিলাকটো কম্প্ৰেসিবল নহয় আমি ক্লাস 9 ত পাইছিলো যে যিবিলাক সলিড সাবস্টেন্স হয় হেবিলাকৰ কম্প্ৰেসিবিলিটি নাথাকে কম্প্ৰেসিবিলিটি কম সো প্ৰেসাৰ দি আমি হিহঁতক একো কৰিব নোৱাৰো কিন্তু প্ৰেসাৰ দি গ্যাস এটাক আমি কি কৰিব পাৰো কম্প্ৰেস কৰি ইনফেক্ট লিকুইফাই কৰি পেলাব পাৰো সো যদি আমি গ্যাসৰ ক্ষেত্ৰত ইউজ কৰো তে প্ৰেসাৰটোৱে কাম কৰিব ইফেক্ট কৰিব কিন্তু সলিডৰ ক্ষেত্ৰত নকৰিবও পাৰে সো টেম্পাৰেচাৰ আৰু প্ৰেসাৰৰ কথাটো অলপ একে ধৰণৰ যে কি সলিউট আৰু সলভেন্ট আমি ডিজলভ কৰিবলৈ বিচাৰিছো তাৰ ওপৰত বেলেগ বেলেগ ধৰণে হি এক কৰিব কোনো বাটৰ ক্ষেত্ৰত সলিবিলিটি বাঢ়িব পাৰে প্ৰেসাৰ এপ্লাই কৰিলে কোনো বাটৰ ক্ষেত্ৰত কমিব পাৰে আৰু সেইখিনি আমি ডিটেইলত ডিসকাস কৰিম ইন দা প্ৰিভিয়াস ইন দা নেক্সট স্লাইডস ওকে ওকে এইখিনিত আৰু কেইটামান আমাৰ কিন্তু কথা আছিল ফ্যাক্টৰস এফেক্টিং সলিবিলিটিৰ পিছতে নোটছত মই আৰু কেইটামান কথা দি থৈছো সেইকেইটাও ইয়াতে ডিসকাস কৰি যোৱাটো ভাল হ'ব Okay. Solubility of a solid in a liquid. তো solid এটাৰ solubility কেনেকে depend কৰে solid in a liquid কেনেকে depend কৰে এতিয়া প্ৰথম যেটো নেচাৰৰ কথাটো হেতু সবৰে ক্ষেত্ৰতে এপ্লিকেবল হ'ব আৰু হেতুক আমি একেটা লাইনত আমি কি বুলি কব পাৰো like dissolves like তাৰ মানে একে ধৰণৰ সাবস্টেন্স বিলাকত একে ধৰণৰ সাবস্টেন্স বিলাক সলিউবল হয় যেটো অলপ আগত কলো যেটো অলপ আগত দিগলিয়াকে বৰ্ণনা কৰিলো এ মাজৰ ইন্টাৰেকশন বি মাজৰ ইন্টাৰেকশনৰ যিখিনি কথা কলো হেকিনিক একদম শৰ্টকে আমি এনেকৈ ক'ব পাৰো যে লাইক ডিজলভস লাইক দ্যাট মিন্স একে ধৰণৰ যিবিলাক ইন্টাৰেকশন থকা সাবস্টেন্স হেবিলাক একে ধৰণৰ ইন্টাৰেকশনস থকা সাবস্টেন্সত ইজিলি সলিউবল হয় Number ইয়াত আৰু কিবা কথা আছে নেকি আমাৰ every solid does not dissolve in given liquid
Polar solute dissolve in polar solvents, non-polar oxide hobo. In general, a solute dissolve in a solvent if the intermolecular interactions are similar. এইখিনি বুজাই আছিলো মিতিয়া। হেতুকে আমি একেলগে কি বুলি ক'ব পাৰো like dissolves like. So I hope clear হৈছে এইখিনিলৈকে। Then solid এটা টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব সেইখিনি লিখা আছে পিছলে। সেইখিনি পিছলে গুছি গলগে নোটছটোত। হ'ব আমি বুজি লওঁ বাৰু একো কথা নাই। সেইখিনি পিছলে গুছি গলগে। উল্টা পাল্টা হৈ গল অকমান পেজ গিটা একো নাই। Effect of temperature to অকমান তললে আছে নোটছটোত চোৱাচোন। Effect of temperature. The solubility of a solid in a liquid is significantly affected by temperature change. দেখিছা টেম্পাৰেচাৰ চেঞ্জৰ ওপৰত significantly depend কৰিব। significantly depend কৰিব। কোনোবাটোৰ ক্ষেত্ৰত বাঢ়িব solubility, কোনোবাটোৰ ক্ষেত্ৰত কমিব। এতিয়া কোনোবাৰ ক্ষেত্ৰত বাঢ়িব আৰু কোনোবাৰ ক্ষেত্ৰত কমিব solubility। বুজি লওঁ ভালকে বুজি লওঁ একদম ইয়ালে চোৱা তাৰ পিছত নোটছটোলে চাবা। এইটো লৈছো এটা লিকুইড, এইটো লৈছো এটা সলিড। ইহতক সলিউবল কৰা প্ৰসেসটো যদি এক্সোথাৰ্মিক হয়, যদি এক্সোথাৰ্মিক হয়, that means যেটো প্ৰসেসে হিট ৰিলিজ কৰিবলৈ বিচাৰিছে তাক হিট নালাগে তাৰ মানে হেকানে হি ৰিলিজ কৰিবলৈ বিচাৰিছে। একদম সহজকে বুজি লোৱা কথাটো ৰিলিজ কোনটো প্ৰসেসে কৰে যাক হিট দৰকাৰ নাই হি ৰিলিজ কৰে। সো তাত যদি আমি টেম্পাৰেচাৰ বহাই দিও তেতিয়াহলে তাৰ কি হ'ব সলিউবিলিটিটো কমি যাব। আৰু এক্সোথাৰ্মিকৰ কাৰণে কিটা লিখা আছে দেখিছা ডেল্টা H less than 0, delta H greater than 0 হেগিটা বুজি পাইছা নহয় তোমালোকে। ক্লাস 11ত আমি পাই আইছো যে ডেল্টা H ৰ ভ্যালুটো এক্সোথাৰ্মিকৰ কাৰণে মাইনাসত হয় আৰু এন্ডোথাৰ্মিকৰ কাৰণে প্লাসত হয়। কাৰবা কিবা ডাউট আছে নি হেতুক লৈ পিনি? এবাৰ নোটছৰ লাইন কিটা চাই লোৱা। In general, if in a nearly saturated solution, the dissolution process is endothermic. যদি processটো endothermic হয়, that means যাক তাপ দৰকাৰ হয় হ'ব কাৰণে solubility বাঢ়িবৰ কাৰণে কি লিখিছো হেৰো থাৰ্মিক লিখিব লাগে কি লিখিছো endothermic তাৰ মানে যাক টেম্পাৰেচাৰৰ প্ৰয়োজন তাক যদি আমি টেম্পাৰেচাৰ দিও তাৰ solubility বাঢ়ি যাব। exothermic যাৰ টেম্পাৰেচাৰ প্ৰয়োজন নাই তাক টেম্পাৰেচাৰ দিলে তাৰ solubility কমি যাব। as simple as that বুজিলানে। যদি প্ৰসেসটো exothermic হয় অৰ্থাৎ তাক যদি টেম্পাৰেচাৰৰ প্ৰয়োজন নাই আৰু আমি জোৰ জবৰদস্তি তাত টেম্পাৰেচাৰ দিবলৈ বিচাৰিছো তেতিয়াহলে তাৰ solubility কমিব। যদি endothermic হয় অৰ্থাৎ যাক টেম্পাৰেচাৰৰ প্ৰয়োজন আছে তাক আমি টেম্পাৰেচাৰ দিছো তেতিয়াহলে তাত solubility বাঢ়িব। ক্লিয়াৰ হৈছে নে কথাটো? ভাষাৰ লালিত্য লগাই নোটছত ধুনিয়াকে লাইনটো লিখা আছে হলনে? বাট মই সিম্পল কে কথাটো কৈ দিছো বুজি পাইছানে? কাৰোবাৰ কিবা ডাউট? আৰু এই যে টেম্পাৰেচাৰ দৰকাৰ থকাটোত টেম্পাৰেচাৰ দিলে বাঢ়ি যায়, টেম্পাৰেচাৰ দৰকাৰ নথকাটোত টেম্পাৰেচাৰ দিলে কমি যায়, হেতু কোনে কৈছিলে? লি চেটেলিয়াৰছ প্ৰিন্সিপল। হেতু উলিওৱা মানুহজন আছিলে লি চেটেলিয়াৰ নামৰ এজন সাইন্টিষ্ট। সো হেকাৰণে আমি তলত লিখিছো লি চেটেলিয়াৰছ প্ৰিন্সিপল বুলি। Is there any doubt? If you have any doubt then you can raise your hands. Okay. হৈ গল তেতিয়াহলে good to go. Then হৈ যাব। So second ফেক্টৰটোৱে কেনেকে ইফেক্ট কৰে আমি গম পালো। টেম্পাৰেচাৰে কেনেকে সলিড আৰু লিকুইডৰ solubility ইফেক্ট কৰে আমি হেতু গম পাই গলো। টেম্পাৰেচাৰে কেনেকে ডিপেন্ড কৰে। সো টেম্পাৰেচাৰে কেনেকে ডিপেন্ড কৰে আমি গম পালো। হেতু শৰ্ট কে আমি কেনেকে ক'ব পাৰো যে যদি এক্সোথাৰ্মিক হয় প্ৰসেসটো, যদি প্ৰসেসটো এক্সোথাৰ্মিক হয় solubility কমিব with temperature, solubility কমিব। যদি প্ৰসেসটো এন্ডোথাৰ্মিক হয় এইবিলাক শর্ট নোট নিজে আৰু এক্সট্ৰাকে বনাব পাৰা, প্ৰয়োজন নাই যদি নবনাবা, যদি হয় বনাব পাৰা। সো এন্ডোথাৰ্মিক যদি হয় তেতিয়াহলে solubility বাঢ়িব with temperature. Symbolic. Then number 3 pressure. মই এই দুটাক একেলগ লগাই দিলো কৈছোৱে যে সলিউট আৰু সলভেন্টক আমি একেটা পইণ্টতে ক'ব পাৰো যে নেচাৰ অফ সলিউট এণ্ড সলভেন্ট। হেতু একেলগে বুজালো লাইক ডিজলভ লাইক। এটো আহিলে নাম্বাৰ 3 প্ৰেসাৰ। অলৰেডি মই বুজালো যে সলিড বিলাক যেহেতু প্ৰেসাৰৰ লগত ইমান ডিপেন্ড নকৰে, সলিড বিলাক কম্প্ৰেসিবল নহয়, সো সলিড বিলাকে প্ৰেসাৰৰ ওপৰত বিশেষ ডিপেন্ড নকৰে। গম পাইছানে? জেনাৰেলি
does not depend on temperature. Sorry, pressure লিখিব লাগে, temperature লিখিছো। এইবিলাক কেতিয়াবা হয় আকৌ দেই, মুখখনেদি বকুতে ঠিকেই বকু, লিখোতে কেতিয়াবা ৱৰ্ডটো ভুলকে লিখি পালো ধৰি লোৱা, সেইটো মাফ কৰি ল'বা আৰু বুজাখিনি বুজি পালে। যদি বুজোতেও নুবুজা তেতিয়া দিগদাৰ হ'ব। কাৰোবাৰ কিবা ডাউট আছে নেকি? হৈ গ'ল। সলিউবিলিটি অফ এ সলিড ইন এ লিকুইড ফেক্টৰ কেইটা কথা ডিছকাছ কৰি শেষ। যদি কাৰোবাৰ কিবা ডাউট আছে ইউ কেন আস্ক অৰ ইউ কেন ৰেইজ ইউৰ হেণ্ড। ছাৰ কিমান হেণ্ডছ আপ কৰি থাকিম আৰু, পুলিচ নি আপুনি? হল ক্লিয়াৰ? আগবাঢ়ো, কাৰো যদি ডাউট নাই আগবাঢ়ো। হল ক্লিয়াৰ বুলি নকলেও হ'ব, আগবাঢ়ি দিওঁ। অলপ আগত 40 জন আছিলে এটেণ্ডেঞ্চ, আকৌ এতিয়া 35 জন হ'ল। ক্লাছবিলাক এটেণ্ড কৰিবলৈ ট্ৰাই কৰিবা দেই, এইটো মই বাৰে বাৰে কৈ আছো। ছেকেণ্ড ইয়াৰটো লাইটলি নল'বা। ফাৰ্ষ্ট ইয়াৰত বহুত ষ্টুডেণ্টে লাইটলি লয়গে, তাৰপিছত পৰীক্ষাত নোৱাৰে, ভাবে ছাৰহঁতৰ ওচৰত পঢ়ি নোৱাৰিলো, ক'বলৈ গুচি যায়। হা, বহুতে। কিন্তু ৰিজাল্ট আমাৰ বহুত ভালেই হৈ আছে, গম পাইছা? সেইবিলাকে এভাৰেজ মাৰ্ক সিমানেই আছে, 93ও পাইছে মোৰ স্কুলৰ ষ্টুডেণ্টে। বাট স্কুলৰ ৰিজাল্টতো মই আৰু জ্ঞানম টিউশ্যনৰ ৰিজাল্ট বুলি শ্ব' কৰিব নোৱাৰোঁ, সেইকাৰণে নাই কৰা। সিও মোৰ ওচৰতে পঢ়িছে কমপ্লিটলি। যিটো তোমালোকক মই গ্ৰুপত কৈছিলোঁ 93 বুলি হায়েষ্ট, কিন্তু সেইটো মই শ্ব' কৰা নাই লিষ্টখনত, সেইটো কাৰণে শ্ব' কৰা নাই। স্কুল কা কৰ্তৃপক্ষ নাৰাজ হৈ सकता है इसलिए। দেন আহি গ'ল dissolution. It's a very easy term. easy term. হা, এইবাৰ তোমালোকৰ পাল। য়েছ, ফাৰ্ষ্ট ইয়াৰ ধুনীয়াকৈ অসমীয়াৰ পৰা ইংলিছলৈ আমি ট্ৰান্সফাৰ কৰি দিলোতো, হিন্দীত বুজালেও বুজি পোৱা হৈ যায়, আৰু তাৰপৰা ফিজিক্সৱালালৈ গুচি যায়। কিন্তু ফিজিক্সৱালাৰ পৰাও আমাৰ ইয়ালৈ আহে ষ্টুডেণ্ট বহুত, বুজি নাই পোৱা বুলি। অ'কে, এতিয়া ডিজলিউশ্যন মানে কি? এটা লিকুইড লৈছো, আকৌ এগেইন আমি ৱাটাৰৰ কথাই ক'ম, একেকেইটা আমি এক্সাম্পল কৈ থাকিম, বুজিবৰ কাৰণে সহজ হয়। কাৰণ আমি নিমখ পানীৰ চিষ্টেমটোৰ কাৰণে আমি চবেই দেখি আছো সদায়। সদায় ক'তো নিমখ পানী গুলি থাকা বাৰু, তথাপিতো আৰু দেখিছা চৰ্বত তৰ্বত বনাওঁতে। ইয়াত আমি কি দিছো? চল্ট এচামুচ দিলো, ধুনীয়াকৈ তাত চলিবল হৈ গ'ল, হলে অলপ নিমখীয়া লাগিছে। তাৰপিছত দুদিনমানৰ পিছত আহে, বহুত আহে। একো নাই, বেয়া লাগে, অকণমান বেয়া লাগে। তোমালোকে দেখিছাই যে আমাৰ কিছুমান ষ্টুডেণ্ট আছিল বৰ টেপটেপাই থাকে আগতে, বহুত বেছি ভাল আছিলে আমাৰ লগত টাৰ্মছটো। মই যেতিয়া কওঁ যে ফাৰ্ষ্ট ইয়াৰত তোমালোকে কৰি আছা, ইমান আমাক ভাল পোৱা, ছেকেণ্ড ইয়াৰটো এৰি থৈ গুচি যাবা, তেতিয়া সেইকেইটাই প্ৰথমতে মেছেজ কৰে যে ছাৰ আমি থাকিম। হা ৰাজীৱ, এতিয়া সেইবোৰ মানুহ দেখিছা জানো ইয়াত? নাই, হ'লনে? এতিয়া সেইবিলাক নাই। অ'কে, যে কি নহওক, ইয়ালৈ ঘূৰি আহোঁ আমি। নিমখ এচামুচ দিলো, পানীখিনি নিমখীয়া লাগিছে, মানে তাৰ এটা নিমখৰ কনচেন্ট্ৰেশ্যন পানীখিনিত আহি গৈছে। আৰু এক চামুচ দি দিলো, তাৰ কনচেন্ট্ৰেশ্যন আৰু বাঢ়ি গৈছে, হয়নে? আমি এড কৰি গৈ আছো সলিউট, আৰু ইয়াৰ কনচেন্ট্ৰেশ্যন বাঢ়ি গৈ আছে। সেইটোকে কি বুলি কোৱা হয়? ডিজলিউশ্যন। সেই প্ৰচেছটোকে ডিজলিউশ্যন বুলি কোৱা হয়। ডেট ইজ এ ভেৰি ইজি থিং। নোটছত চাই লোৱা এবাৰ, কি লিখা আছে? when a solid solute is added to the solvent, some solute dissolve and its concentration increase in the solution. This process is known as dissolution. ডিজলিউশ্যনটো একো টান বস্তু নহয়, আমি নিমখ মিক্স কৰি গৈ আছো আৰু নিমখীয়া হৈ গৈ আছে পানীখিনি, সেইটোকে আমি ডিজলিউশ্যন বুলি কওঁ। কাৰোবাৰ কিবা ডাউট? ডিজলিউশ্যন ইজ that process only. তাত আৰু বেলেগ একো নাই। ক্লিয়াৰ? ডিজলিউশ্যন মানে হ'ল সেইটোৱে, যে সলিউট সাবষ্টেন্সটো আমি এড কৰি গৈ আছো আৰু তাৰ কনচেন্ট্ৰেশ্যন লিকুইডটোত বাঢ়ি গৈ আছে, সেইটোৱে ডিজলিউশ্যন। ভেৰি ইজি থিং। দেন আহি গ'ল নেক্সট, ক্ৰিষ্টেলাইজেশ্যন। ক্ৰিষ্টেলাইজেশ্যন মানে কি? এতিয়া তোমালোকে ক্লাছ 12ত ক্ৰিষ্টেলাইজেশ্যনৰ এটা প্ৰেক্টিকেল কৰিবলৈ পাবা, মোৰ সল্ট বনাব লাগিব, গম পাইছানে? ডাইলুশ্যন এণ্ড ডিজলিউশ্যন ইজ টোটেলি ডিফাৰেণ্ট। য়েছ, উল্টা কথাটো, হয়নে? ডাইলুশ্যন মানে তুমি তাত পানী এড কৰা কথাটো, কমপ্লিটলি অপজিট অফ ইচ আদাৰ।
সলিড সাবস্টেন্স কি হ'ব পাৰে বোলে সলিড মানে গোটা পদাৰ্থ হ'ব পায় তুমিও গোটা পদাৰ্থ তোমাকে ধৰি বুলি দিও পানীত হা সলিড মানে গোটা পদাৰ্থ এনি গোটা পদাৰ্থক তুমি সলিড বুলি ক'ব পাৰা হল যেনে আমি নৰমালি কি ইউজ কৰিম এতিয়া সল্ট বিলাক ইউজ কৰিম হল সলিড হিচাপে আমি সল্ট বিলাক ইউজ কৰিম বা কিছুমান অৰ্গেনিক কম্পাউণ্ডো থাকে যিবিলাক সলিড হয় ঠিক আছে এতিয়া ক্ৰিষ্টেলাইজেশ্যন তো ক্ৰিষ্টেলাইজেশ্যনৰ কথা কি কৈছিলো যে সেকেন্ড ইয়াৰত এতিয়া তোমালোকে এটা ক্ৰিষ্টেলাইজেশ্যন কৰিব লাগিব তোমালোকে মোৰ সল্ট নামৰ এটা সল্ট বনাব লাগিব প্ৰেক্টিকেলত গম পাইছা যেটো বনোৱা যাব এমোনিয়াম সালফেট আৰু ফেৰাছ সালফেট মিক্স কৰি গম পাইছানে ফেৰাছ এমোনিয়াম সালফেট হৈ যাব যেটো কোৱা হয় ডাবল সল্ট দুটা সল্টক ডিজলভ কৰিবা তাত তাৰ মানে কি কৰিবা গোটেই প্ৰসেসটো মই ইয়াত একদম এক্স্যাক্টলি কৈ নাথাকো আৰু এতিয়া দুটা সল্টক ডিজলভ কৰিবা ইয়াত কি এমোনিয়াম সালফেট আৰু ফেৰাছ সালফেট শৰ্টকে লিখিছো মই এমোনিয়াম সালফেট দিলা ফেৰাছ সালফেট দিলা এটা ৰেশিও আছে তাৰ ৰেশিওটোৰ মতে দিব লাগিব হল এটাৰ যদি আমি দুগুণ লওঁ তাৰ ইটো এটা যদি তিনি গুণ লওঁ এটোৰ আমি এগুণ মানে 3:1 ৰেশিও দুইটা ল'ব লাগিব তাক অকমান এসিডিক কৰিব লাগিব আমি এসিডিফাই কৰিবৰ কাৰণে কনসেন্ট্ৰেটেড H2SO4 দুটো পালমান দিও হল দিয়াৰ পিছত আমি কি কৰিম তাত পানী মিহলাম দুটা সল্ট দিলো তাত পানী মিহলালো তো পানী মিহলাই দিলে এটা ক্লিয়াৰ সলিউশন পাম এটা ক্লিয়াৰ সলিউশন হৈ যাব আৰু তাক যদি আমি ৰাখি দিম তোমালোকে গৰম কৰিব লগা হৈছে প্ৰেক্টিকেলত কৰিবলৈ ৰিঅ্যাকশনটো স্পিড আপ কৰিবৰ কাৰণে বাট ইনেও যদি ৰাখি দিও আমি দেখিম দুদিন মানৰ পিছত তাত গুটি ক্ৰিষ্টেল জমা হৈ থাকিব বুজিছানে দুদিন মানৰ পিছত দেখিম যে তাত ক্ৰিষ্টেল জমা হৈ থাকিব ওকে মই পিছৰ স্লাইডখনলৈ গুছি গলো হ'ব ইয়াত লিখি লৈছো মই ক্ৰিষ্টেলাইজেশ্যন বুলি এখন পিছলৈ গুছি গলো এটো ক্ৰিষ্টেলাইজেশ্যন আছিল পঢ়িবলগীয়াটো সো হে তেনেকৈ ক্ৰিষ্টেল ফৰ্ম হোৱাটোকে আমি কি বুলি কম ক্ৰিষ্টেলাইজেশ্যন দুটা সল্টক গুলিলো হা গুলি পিনি কি হৈছে থৈ দিছো থৈ দিলত তাৰ পৰা কি হৈছে ক্ৰিষ্টেল উৎপন্ন হৈছে বুজিছানে সেপাৰেটিং আউট দুটা এটা নতুন পদাৰ্থৰ ক্ৰিষ্টেল উৎপন্ন হৈ তলত পৰি আছে হেতুক আমি কি বুলি কম ক্ৰিষ্টেলাইজেশ্যন বুজিবলৈ অসুবিধা হৈছে নেকি বুজিছানে প্ৰেক্টিকেলৰ ভিডিও যত্ন কৰিম বাৰু প্ৰেক্টিকেলৰ ভিডিও যত্ন কৰিম প্ৰেক্টিকেলটো আৰু বহুত বেছি কষ্টলি হৈ যায় বস্তুবিলাক কমেছে না বহুত বেছি কষ্টলি সিলভাৰ নাইট্ৰেটৰ 20 গ্ৰামৰ দাম 14000 টকা ৰাইজকটো লাগেতে পাৰিলে ফ্ৰীকেই লাগে ক্লাছবিলাক yes সলিউশনটো হিট কৰি ঠাণ্ডা কৰিব লাগে হেতুই কলো ক্ৰিষ্টেলাইজেশ্যন হৈ যায় সল্ট হেতু হিট আমি প্ৰসেসটোক স্পিড আপ কৰিবৰ কাৰণে একচুয়ালি হিট কৰো মই হেতু বুজাই আছিলো হিট নকৰাকেও যদি তুমি থৈ দিয়া 3-4 দিন দেখিবা তাৰ পৰা ক্ৰিষ্টেল পৰি আছে ধুনিয়াকে বনি যায় ক্ৰিষ্টেল মই থৈ চাইছো মানে তেনেকেও বনি যায় সো কি হল মুঠতে এটোই বুজা যে সলিউবল হৈ যোৱাৰ পাছত আকৌ তাৰ পৰা ক্ৰিষ্টেল যেটো উৎপন্ন হ'ব যেতিয়া তলত নতুনকৈ হেতুকে আমি কি বুলি কম ক্ৰিষ্টেলাইজেশ্যন বুলি কম হল চুৰ কৰি আনিছিলা কলেজখনৰ নামটো কোৱাচোন জনাই দিও মই চুৰ ধৰা পৰিলে বুলি ক্ৰিষ্টেল মানে আমি এতিয়া যেতিয়া সল্ট এনালাইসিস কৰিছিলো দুই টাইপৰ সল্ট পালো এবিডক কও আমি এমৰফাছ এবিডক কও আমি ক্ৰিষ্টেলাইন এমৰফাছ মানে কোনবিলাক বস্তু বুজিছানে যিবিলাক একদম পাউডাৰৰ নিচিনা এটা আটাৰ গুৰিখিনি এমৰফাছ কিন্তু সেমিখিনি তাক আমি ক্ৰিষ্টেলাইন বুলি কওঁ সেনিৰ দানাটো চাওতে দেখিছানে সেনিৰ যিবিলাক কণিকা হেবিলাক এনেকুৱা থাকে শেপ থাকে নিৰ্দিষ্ট খুসে আমাৰ হাতত সো তেনেকুৱা বিলাকক আমি ক্ৰিষ্টেল বুলি কওঁ ক্ৰিষ্টেলৰ অসমীয়া শব্দটো মই নাজানো দেই মনত অহা নাই মানে বাকি ইটুক আমি এমৰফাছ বুলি কওঁ যিবিলাক দেখিবলৈ আমাৰ আটাৰ গুৰি নিচিনা আটাটো তেনেকুৱা দেখো জানো এনেকুৱা সেনিৰ নিচিনা সেনি আৰু আটাৰ মাজৰ ডিফাৰেন্সটো ধৰিব পাৰিছানে জানবি বা নিমখ আৰু আটাৰ মাজত ডিফাৰেন্সটো বা পিঠাগুৰিৰ মাজত ডিফাৰেন্সটো নিমখৰ ক্ৰিষ্টেল হয়নে জুঙা নিচিনা থাকে সুকুন থাকে তাৰ সেইবিলাক আমি ক্ৰিষ্টেল বুলি কওঁ সো কি হ'ব ইয়াত ক্ৰিষ্টেল উলাই তলত ধুনিয়াকে পৰি যাব হেকাৰণে আমি তাক কওঁ ক্ৰিষ্টেলাইজেশ্যন তাৰ পৰা ক্ৰিষ্টেল উৎপন্ন হোৱাটোকে আমি কওঁ ক্ৰিষ্টেলাইজেশ্যন হৈ গল ক্লিয়াৰ নে কাৰোবাৰ কিবা ডাউট about crystallization আৰু এই যেটো ডিসলিউশন এটো ডাইনামিক ইকুইলিব্ৰিয়াম এটো কমপ্লিটলি ক্ৰিষ্টেলাইজেশ্যনৰ লগতে ৰিলেটেড সো এটো মই নুমুহাইলে হৈ যাব একেটাতে বুজা পাইম ভালে হল যি হয় ভালৰ কাৰণে
এইটোতে আঁকিলো আহি পিনি নহলে আকৌ আঁকিব লগা হলতেন হল এইখিনিলৈকে বুজি আছো নে নাই বুজা বুজি আছো নে নাই বুজা বুজি আছো ঠিক আছে ক্লিয়াৰ বুলি ক'লে ৰাইজে তো তেতিয়াহ'লে আমি ডাইনেমিক ইকুইলিব্ৰিয়ামৰ কথা কওঁ এতিয়া ডাইনেমিক ইকুইলিব্ৰিয়ামৰ কথা কওঁ এতিয়া এনেকুৱা এটা প্ৰচেছ কৰিছো আমি মই হাৰিয়ে লৈছো দিয়া মই কামটো হৈ গৈ থকাটো বুজাই গৈ থাকোতে একেলগে আঁকি আঁকি গৈ থাকি ভাল লাগে কি কৰিলো এটা সলভেন্ট ললো তাত সলিউট এড কৰি আছো স্যাৰ ক্ৰিষ্টেলাইজেশ্যনৰ কি সলিউশন হ'ব পাৰে এতিয়া তোমালোকে এটোই পাবা গম পাইছানে ধেই থাকিব পাৰে বাট এতিয়া তোমালোকে এটোই পাবা মোৰ সল্টটোৱে প্ৰিপাৰেচন কৰিবলৈ পাবা ক্লাস 12ত ঠিক আছে মোৰ সল্ট বুলি যাক কওঁ আমি এটা ডাবল সল্ট বুলি কিয় কৈছো দুটা সল্ট মিহলি কৰি সেই সল্টটো বনাইছো হয়নে ফেৰাছ এমোনিয়াম সালফেট আৰু এমোনিয়াম সালফেট মিক্স কৰি এটা সল্ট বনে যেটোক আমি মোৰ সল্ট বুলি কওঁ হল সো হেতুৱে তোমালোকে এতিয়া পাবা বৰ্তমানৰ কাৰণে আৰু কিছুমান ডাবল সল্টৰ এক্সাম্পল তোমালোকে পাবা কোঅৰ্ডিনেশন কম্পাউণ্ড চেপ্টাৰটো পঢ়াওতে মই উল্লেখ কৰিম এতিয়া ইমানতে সন্তুষ্ট হোৱা ঠিক আছে সো ইয়াত কি কৰিম আমি সাপোজ সলিউট মিলাই গৈ আছো কিবা এটা সল্ট মিলাইছো বা কিবা দুটা সল্ট আমি মিলাই আছো সেই সল্টৰ মিক্সাৰটোকে আমি সলিউট বুলি কৈছো স্ফটিকীকৰণ ইয়েস ৰাজৰীত স্ফটিক ক্ৰিষ্টেল মানে স্ফটিক থ্যাংক ইউ দেই মনত পেলাই দিলা মোৰ হে অকনমান আগত ক্ৰিষ্টেল শব্দটোৰ অসমীয়াটো মনলৈ নাই পৰা অশান্তিটো চলি আছিলে মাথাত মানে যেতিয়া কিবা এটা মনত নপৰে তেতিয়া চলি থাকে মানে হেতু ব্ৰেইনত কি আছিলে বাৰু কি আছিলে ভাবিয়া আছিল মই আৰু তুমি কৈ দিলা থ্যাংক ইউ ওকে সো ইয়াত কি কৰি আছো সাপোজ এ বি কিবা সলিউট আমি মিহলি কৰি আছো সেই সল্ট কেইটা যেনিবা মিক্স কৰি আছো আৰু মিক্স কৰি থাকোতে মিক্স আপ হৈ গৈ আছে আৰু এফালে ক্ৰিষ্টেল ওলাই গৈ আছে আৰু এটা টাইমত ইকুইলিব্ৰিয়ামত আহি গল বস্তুটো ইকুইলিব্ৰিয়ামত আহি যোৱা মানে আমি আগতে ইকুইলিব্ৰিয়ামক কেনেকৈ ডিসকাস কৰিছিলো যে এখিনি পানী আছে ইনি নরমাল ইকুইলিব্ৰিয়াম এটা সিস্টেমক আমি বুজুছো পানী এখিনি আছে পানীখিনিৰ পৰা ভেপাৰ প্ৰডিউস হৈ আছে সো ভেপাৰখিনি যেতিয়া ইয়াত ভৰি যাব এসময়ত আৰু ভেপাৰখিনিৰ পৰাও কি হ'ব পানী হ'বলৈ ষ্টাৰ্ট কৰিব পানীৰ পৰাও ভেপাৰ হৈ আছে ভেপাৰৰ পৰাও পানী হৈ আছে কনসেন্ট্ৰেচন আৰু চেঞ্জ নহয় আৰু তো তেতিয়া আমি তাক কি বুলি কৈছিলো ইকুইলিব্ৰিয়ামত আহি যোৱা এতিয়া সলিউশন এটাক আমি ডাইনামিক ইকুইলিব্ৰিয়ামত অহা বুলি তেতিয়া কম যেতিয়া এই ফালৰ পৰা আমি সল্ট দিও আছো আৰু এফালে ক্ৰিষ্টেলো বনি গৈ আছে বুঝছানে কথাটো সেই তেতিয়া আমি কম যে সেই সলিউশনটো কি হল এটা ডাইনামিক ইকুইলিব্ৰিয়ামত আহি গল ডিফাইন কেনেকৈ কৰি থৈছো বা কেনেকৈ লিখি থৈছো সোৱা যে ডাইনামিক ইকুইলিব্ৰিয়াম is the condition when number of solute particles going into solution is equal to the solute particles going into solutions একেটা লাইনকে দুবাৰ লিখিলো দেই কাটি দিবা অকণমান একেডখৰকে লিখিলো দুবাৰ ধৰিব পাইছানে চোৱাচোন নোটছটোত solute particles going into the solution to দুবাৰ লিখিলো is equal to the solute particles separating out so jiman ইয়াত দি আছো হিমান ইয়াৰ পৰা সেপাৰেট হৈ উলাই গৈও আছে দি আছো সেপাৰেট হৈ উলাই গৈ আছে so সেই কন্ডিশনটোক আমি কি বুলি কম সেই কন্ডিশনটোকে আমি ডাইনামিক ইকুইলিব্ৰিয়ামত আহি যোৱা বুলি কম সলিউশনটো বুজিলা নে নাই বুজা বাৰু প্ৰথমতে ক্ৰিষ্টেলাইজেশনটো বুজি ললো আমি হয়নে আমি সল্ট এড কৰি গৈ আছো ক্ৰিষ্টেলাইজেশনো হৈ আছে জিমান এড কৰিছো হিমান হেফালে সল্ট ক্ৰিষ্টেলাইজেশনো হৈ আছে সো সেই প্ৰসেছটোক সেই ইকুইলিব্ৰিয়ামত আহি যোৱাটোকে আমি কি বুলি কম ডাইনামিক ইকুইলিব্ৰিয়াম অফ দা সলিউশন ইন কেস অফ solid solute dissolving in a liquid solvent হল তোমাৰ স্ফটিকীকৰণটো লিখোতে টাইম লাগিলে যুক্তাক্ষৰৰ কাৰণে হয়নে okay so at this stage the concentration of solute in solution will remain constant under the given conditions temperature and pressure আৰু সেই কন্ডিশনটো যেতিয়া সেই ডাইনামিক ইকুইলিব্ৰিয়ামটো আহি যাব তেতিয়া কি হৈ যাব এই সলিউশনটোৰ কনসেন্ট্ৰেচনটো কনস্ট্যান্ট হৈ যাব তাৰ মানে আমি সিম্পলি এটোৱে ক'ব পাৰো যেতিয়া এটা সলিউশনৰ কনসেন্ট্ৰেচনটো কনস্ট্যান্ট হৈ যায় আৰু the amount of solute dissolving is equal to amount of crystal separating out of the solution হৈ যায়
তেতিয়া আমি তাক কি বুলি কম ডাইনামিক ইকুইলিব্ৰিয়ামত আহি যোৱা বুলি কম এট এ সাৰ্টেন টেম্পাৰেচাৰটো এটো কাৰণে মেনশন কৰিছে কাৰণ টেম্পাৰেচাৰ বঢ়াই দিলে সলিবিলিটি বাঢ়ি যায় আমি শিকিছো ন অলপ আগত তো বাঢ়িও যাব পাৰে সেইকাৰণে টেম্পাৰেচাৰ কথাটো আমি বাৰে বাৰে মেনশন কৰো যে এটা সাৰ্টেন টেম্পাৰেচাৰ কাৰণ এইবিলাক বস্তু টেম্পাৰেচাৰ ৰিলেটেড টেম্পাৰেচাৰ বঢ়াই দিলে আমি জানো যে নিমখ এখিনিয়ে যেনিবা টেম্পাৰেচাৰ বঢ়াই দিলে আৰু এচামুচ গুল খাব পাৰে হয়নে ক্লিয়াৰ হ'ল নে এখিনিলৈকে ইফ ইউ হেভ এনি ডাউট দেন ইউ কেন আস্ক কাৰোবাৰ কিবা ডাউট আছে নি বাকি কাৰোবাৰ কিবা ডাউট 31 জন আছে 35 জনৰ পৰা 31 জনলৈকে তুমি সল্ট নিমখ গুলি গৈ আছা আৰু নিমখখিনি ডিজলভ হৈছে কিন্তু তাত গেড পৰি গৈছে দেখিছা তুমি গুলি আছা আৰু নিমখ তললে পৰি গৈও আছে আৰু গুল নাই খোৱা তাত গম পাইছানে সো হ'ব পাৰে সেইটো ওকে ঠিক আছে তেতিয়া নেক্সট স্যাচুরেটেড সলিউশন নেক্সট আছে আমাৰ স্যাচুরেটেড সলিউশন মানে কি যিমান গুলিব পাৰি সিমান ম্যাক্সিমাম যেতিয়া আমি গুলি থওঁ তাকে কওঁ স্যাচুরেটেড সলিউশন মানে সাপোজ হেই যে কৈছিলো সলিউবিলিটিৰ কথা কওঁতে যে সাপোজ 1 লিটাৰ পানীত সাপোজ 40 গ্রাম NaCl ডিজলভ হয় 40 গ্রাম তাতকে অলপ দিলেও আৰু ডিজলভ নহয় সো সেই সলিউশনটোকে কম আমি স্যাচুরেটেড সলিউশন যিমান গুলিব পাৰি সিমান গুলি থৈছো অলৰেডি হেতুকে আমি স্যাচুরেটেড সলিউশন বুলি কম ক্লিয়াৰ নে such a solution in which no more solute can be dissolved আৰু solute আৰু dissolve নহয় তাত 40 গ্রাম পাৰি 40 গ্রাম এ দি থৈছো তাত আৰু 1 গ্রামও দিব নোৱাৰো আমি তো তেনেকাটোকে কম আমি স্যাচুরেটেড সলিউশন আৰু হেতুটো আমি সার্টেন টেম্পারেচাৰৰ কথা কম অথনি পাজে বুজালো যে সলিউবিলিটি টেম্পারেচাৰ আৰু প্ৰেছাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে সেইখিনিয়ে কথা ৰিলেট হৈ আছে আকৌ তাৰ লগতো কেলে প্ৰথমতে সেইখিনিৰ পৰা আৰম্ভ কৰি বুজি অহা নাই জানো আমি কেনেকৈ ডিপেন্ড কৰে সো যিটোৱে ডিপেন্ড কৰে সি ডিপেন্ড কৰিব যিটোৱে নকৰে সি নকৰিব যদি এক্সোথাৰ্মিক হয় তেতিয়াহলে ডিপেন্ড নকৰে যদি এন্ডোথাৰ্মিক হয় ডিপেন্ড কৰিব কোলি বুজিলানে কথাটো কি কলো অলপ আগত যে বুজাই আছিলো যে প্ৰসেসটো যদি এক্সোথাৰ্মিক হয় অৰ্থাৎ যিটোৱে হিট এৰি দিবলৈ বিচাৰে তাত যদি আৰু হিট দিও তেতিয়াহলে সলিউবিলিটিটো কমি যাব হয়নে যদি আমি এন্ডোথাৰ্মিক হয় প্ৰসেসটো যিটোৱে হিট বিচাৰে তাত যদি আৰু অলপ হিট দিও তেতিয়াহলে তাৰ সলিউবিলিটি বাঢ়ি যাব তাৰমানে প্ৰসেসটো আৰু অলপ সময় হৈ থাকিব ইকুইলিব্ৰিয়ামত আহিবলৈ তাৰমানে টাইম লাগিব তাক আৰু অলপ ডিজলভ হলে এতিয়া স্যাচুরেটেড সলিউশন গম পালো আমি তেতিয়াহলে আনস্যাচুরেটেড সলিউশন মানে কি হ'ব তাৰ উল্টাটো যেটোত আৰু গুলিব পাৰিম হেতুৱে আনস্যাচুরেটেড হ'ব যেটোত আৰু সলিউট আমি গুলিব পাৰিম হেতুৱে আনস্যাচুরেটেড হ'ব কাৰবাৰ এনি ডাউট এখিনিলৈকে বুজি পালো নে আমি এখিনিলৈকে প্ৰায় এটা টপিক শেষ হৈছে আমাৰ ধুনিয়াকে এখিনিলৈকে বুজি পালো নে যে সলিড এটা লিকুইডত ডিজলভ হোৱাৰ ক্ষেত্ৰত কি ফেক্টৰ ডিপেন্ড কৰে আমাৰ ধুনিয়াকে এখিনিলৈকে আমাৰ ক্লিয়াৰ হৈ গৈছে সো এখিনিলৈকে বুজি পাইছানে এখিনিতে সামৰি নিদু ৰবা আৰু অলপ পঢ়িম জুবলি ওকে মইনো কি জানো তুমিহে কোঁৱলী বুলি লিখি থৈছা তো মোৰ গাত দুখ নাই নহয় মই ভাবিছো কোঁৱলী কাৰ নাম দেখি পিনি আজিহে গম পালো কোঁৱলী নামটো ধুনীয়াই কাৰ নাম এইটো কোঁৱলী কাৰ নাম তোমালোকে আৰু গ্ৰুপত এড হবা মাৰ নামটো দি থবা বাৰ নামটো দি থবা আইতাৰ নামটো দি থবা মই কেনেকৈ গম পাম হল এখিনিলৈকে বুজি পালা সবে বাৰ নাম ওকে ধুনীয়া নামটো দেই দেন আনস্যাচুরেটেড সলিউশনটো কলোৱে তাৰ উল্টাটো
ফেক্টৰছ এফেক্টিং সলিউবিলিটি অফ সলিড ইন এ লিকুইড একে সোপাকে ধৰণে বা পঢ়িলোৱে অলৰেডি একেখন স্লাইডকে দুবাৰ লিখিলো তাৰপিছত সলিউবিলিটি অফ এ গ্যাসেছ ইন লিকুইড solubility of a gases in liquid তো গ্যাসৰ ক্ষেত্ৰতো কি হ'ব নেচাৰটো ডিপেন্ড কৰিব সব গ্যাস সমানে ডিজলভ নহয় এটা পানীৰ ক্ষেত্ৰতে যদি আমি চাও কিছুমান গ্যাস বেছিকৈ ডিজলভ হ'ব আৰু কিছুমান গ্যাস কমকৈ ডিজলভ হ'ব হেতু কিহৰ ওপৰত ডিপেন্ড কৰে হেতুটো আমি ডিসকাস কৰিব লাগিব যেনেকৈ অথনি ডিজলভ আমি ডিসকাস কৰিলো যে লাইক ডিজলভ লাইক পোলাৰবোৰ পোলাৰত নন পোলাৰবোৰ নন পোলাৰত এটা গ্যাসৰ কিনো নেচাৰৰ ওপৰত ডিপেন্ড কৰে আমি হেতু জানিব লাগিব হয়নে তো নেচাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে এটা কিছুমান গ্যাস দেখিম যেনে CO2 যেনে কাৰ্বন ডাই অক্সাইড অক্সিজেন যিকিটা আমাৰ দৰকাৰী গ্যাস হেবিলাক পানীত কমকে ডিজলভ হয় তাতৰ সলিউবিলিটিটো কম আৰু কিছুমান গ্যাস দেখিম এবিলাক কি লেস সলিউবল আৰু কিছুমান গ্যাস যেনে এমোনিয়া যেনে সালফাৰ ডাই অক্সাইড এইবিলাক মোৰ সলিউবল ওয়াটাৰ আৰু এই গ্যাস বিলাকৰ এই সলিউবিলিটি কোনোবাটো যে পানীত বেছিকৈ ডিজলভ হয় কোনোবাটো যে পানীত কমকৈ ডিজলভ হয় তাৰ মানে আলটিমেটলি আমি কি বুলি ক'ব পাৰো যে বেলেগ বেলেগ গ্যাসৰ কাৰণে একেটা লিকুইড সলভেন্টতে সলিউবিলিটি বেলেগ বেলেগ হ'ব পাৰে কিহৰ ওপৰত ডিপেন্ড কৰি হ'ব পাৰে ডিপেন্ডিং আপন দেয়াৰ পাৰ্শিয়াল প্ৰেসাৰ পাৰ্শিয়াল প্ৰেসাৰ মানে কি গ্যাস এটাৰ পাৰ্সোনেল প্ৰেসাৰ বুলি তুমি ক'ব পাৰা পাৰ্শিয়াল প্ৰেসাৰ মানে তাৰ নিজৰ যেটো পাৰ্সোনেল প্ৰেসাৰ যাৰ প্ৰেসাৰ বেছি যিটো লিকুইডৰ সাৰফেসত বেছি প্ৰেসাৰ দিব পাৰিব হি লিকুইডত বেছি ডিজলভ হ'ব যি কমকৈ প্ৰেসাৰ দিব পাৰিব হি কম ডিজলভ হ'ব বুজি পাইছানে কথাটো সিম্পল কে as simple as that যাৰ প্ৰেসাৰ বেছি পাৰ্শিয়াল প্ৰেসাৰ যাৰ পাৰ্সোনেল প্ৰেসাৰটো বেছি পানীৰ ওপৰত যেতে বেছিকে প্ৰেসাৰ দিব পাৰিব হি বেছিকে ডিজলভ হৈ যাব বা যিকোনো লিকুইডৰ ক্ষেত্ৰত আৰু যাৰ প্ৰেসাৰটো কম হি কমকে ডিজলভ হ'ব Is there any doubt? যদি doubt আছে then you can ask. Okay. Then next কথা তুলে আহো effect of temperature. Temperature ওপৰত কেনেকৈ ডিপেন্ড কৰিব এটা মই কম যে অকল ময়ে কোৱা নাই তোমালোকৰ প্ৰদীপছেও কৈ থৈছে তোমালোকৰ টেক্সট বুকেও কৈ থৈছে সবে কৈছে যে লিকুইড এটাত গ্যাস ডিজলভ কৰোতে যদি আমি টেম্পারেচাৰ বঢ়াই দিও লিকুইড এটাত গ্যাস ডিজলভ কৰোতে যদি আমি টেম্পারেচাৰ বঢ়াই দিও তেতিয়া হলে সলিউবিলিটি কমি যাব কিয় কমি যাব হেতু ধুনিয়াকে আমি ডেসক্ৰিপচনটোত লিখি থৈছো নোটছটো কিয় কমি যাব কাৰণ আমি অলৰেডি ক্লাস 9ত থাকোতে পাইছিলো যে টেম্পারেচাৰ বঢ়াই দিলে মলিকুল বিলাকৰ মাজত স্পেস বাঢ়ি যায় কেলে স্পেস বাঢ়ি যায় কাৰণ টেম্পারেচাৰ বঢ়াই দিলে পাৰ্টিকল বিলাকৰ কাইনেটিক এনাৰ্জি বাঢ়ি যায় বেছি স্পিডত মুভ কৰিবলৈ ধৰে ইটোৰ পৰা হিটো আতৰি যায় আতৰি যোৱাৰ লগে লগে হিহঁতৰ মাজত স্পেস বাঢ়ি যায় বা ইহঁতে কি হৈ যাবলৈ বিচাৰে ফ্ৰী হৈ যাবলৈ বিচাৰে That is why যেতিয়া আমি পানীখিনি গৰম কৰো তাৰ পৰা পানীখিনি ভেপাৰ হৈ ওপৰলৈ উৰিহে যাবলৈ বিচাৰে গ্যাস উলাইহে যাবলৈ বিচাৰে গৰম কৰিলে গ্যাস উলাইহে যাবলৈ বিচাৰে পানীৰ পৰা সো উল্টাটো যদি আমি কৰিবলৈ বিচাৰো গৰমও কৰি আছো আকৌ আমি তাত গ্যাস এখোপা হুমুৱাবলৈ বিচাৰিছো হুমাব জানো নুহুমাই নহয় যিখিনি হুমাই আছে সেইখিনি উলাইহে যাব বুইছানে সো that is why যিবিলাক aquatic life বা aquatic plants হক aquatic animals হক গম পাইছা যিবিলাক পানীত থকা জীৱ পানীত থকা প্ৰাণী বা পানীত থকা উদ্ভিদ হেবিলাক সাধাৰণতে অলপ ঠাণ্ডা যত থাকে তাত বেছিকে হয় কাৰণ তাতে কাৰ্বন ডাই অক্সাইড থাকিব গছকটো কাৰ্বন ডাই অক্সাইড লাগিব হয়নে তাতে অক্সিজেন থাকিব মাছ কাছবিলাকটো অক্সিজেন লাগিব সো হেকাৰণে গৰম পানী হৈ থকা জায়গাডখত খুব কম থাকে মাছ কাছ এনেকুৱা বিলাক যত অলপ ঠাণ্ডা হৈ থাকে তেনেকুৱা জায়গাত বেছি থাকে মাছ ধৰি পাইছা নাই কোনোবাই হেতু হয় নাই কথাটো সো সেই কথাটোলে মনত পেলা দিলে হৈ গল যেতিয়া তোমাৰ এটো পৰীক্ষাত বলে মনত পৰা নাই যে টেম্পারেচাৰ বঢ়াই দিলে গ্যাসৰ সলিউবিলিটি বাঢ়ে নে কমে হেতলে মনত পেলাই দিবা মাছ যদি ধৰি পাইছা যে মাছ কাছ বিলাকটো ঠাণ্ডা জায়গাত থাকে তাৰ মানে তাত অক্সিজেন কাৰ্বন ডাই অক্সাইড বিলাক বেছি থাকে তেতিয়া হলে টেম্পারেচাৰ বঢ়ালে গ্যাসৰ সলিউবিলিটি কমে ক্লিয়াৰ নে কাৰোবাৰ কিবা ডাউট ওকে একদম ক্লিয়াৰ হৈছে নে সুপাৰ ক্লিয়াৰ একবাৰ সুপাৰ ক্লিয়াৰ বুলি কৈ দিয়া যদি ক্লিয়াৰ হৈছে মোৰ জুজ দিবলে
SC, schedule caste. Now super clear. Good. Good. Okay. Good. Sobore hoise na super clear. If anyone have any doubt, then they can raise their hands. Hands up. Then Henry's law. পঢ়িম নে আজি সামৰি দিওঁ মেথছৰ ক্লাছো আছে নহয় হেতু কথাও আমি চাব লাগিব যে মেথছৰ ক্লাছ আছে নেক্সট সো অকনমান ফোনটো ৰেষ্ট পাব লাগিব 1 ঘন্টাৰ পৰা নেট টানি আছে নহয় ফোনটো স্লো মাৰি দিব হেং মাৰি দিব ক্লাছৰ টাইমত দিগদাৰ হৈ যাব হয়নে সো ল খিনি আমি নেক্সট ক্লাছত পঢ়িম নেকি হেনৰিজ ল পঢ়ি যাও নেকি হেনৰিজ লটো ওকে হেনৰিজ লটো সিম্পলি কৈ থৈ যাও এটো ক্লাছত নেক্সট ক্লাছত ইলাবোৰেট কৰিম ডিটেইলত পঢ়িম এটা সিম্পলি কৈ থৈ যাও ঠিক আছে সো কি কৈছে যে পার্শিয়াল প্রেসার অফ দা গ্যাস ইন ভেপর ফেজ ইজ প্রপোর্শনাল টু দা মোল ফ্র্যাকশন অফ দা গ্যাস ইন দা সলিউশন partial pressure in vapor phase is proportional to the mole fraction of the gas in the solution so the gas eta ami liquid ot dissolve korisu okay gas eta ami liquid ot dissolve korisu se tar partial pressure to p to hetu directly proportional hobo boli koise to the concentration of the gas kot kole sir yato concentration boli koa na yat mole fraction boli he koise so mole fraction to ami kot pohisilu no concentration uliabole hikude prothomote ami mole fraction hika nasilu jano prothomote mass percentage hikilu taisot mole fraction hikilu to mole fraction to ki hoy eta concentration jukhar term hoyne tane mole fraction bahi joa mane ইয়াত গ্যাসটোৰ কনসেন্ট্ৰেচন বাঢ়ি যোৱা তাৰমানে আলটিমেটলি ইয়াত কবলে বিচৰা হৈছে যে গ্যাসটোৰ কনসেন্ট্ৰেচনৰ ডাইৰেক্টলি প্ৰপোৰ্শনেল আৰু মোল ফ্ৰ্যাকশনটো x নহয় এটো যায় এই চিনটো ইয়াত যায়টো মই এটা তাত কিবোৰ্ডত বিচাৰি নাপালো কাৰণ এটো কোন ছুটি হল বাট যায় অকমান দিঘলীয়া ইয়াৰ ষ্টাইলটো এনেকুৱা যায় পার্শিয়াল প্রেসার মানে কলুৱে গ্যাসটোৰ পার্সোনেল প্রেসার is directly proportional to যায় that means mole fraction এতিয়া এটোটো অতৰাব লাগিব আমি এনেকে proportional দিটো থৈ নিদো তাক ইকুৱেট কৰিবৰ কাৰণে আমি অলৱেজ কি কৰো এটা proportionality constant ইউজ কৰো ইয়াত যেটো যেহেতু ল টু হেনৰিয়ে দিছে হেনৰি সাকে ল সলি নাছিলে আমাৰ ইয়াত তো এতিয়া কোনোবাই অটো এখন ললেও নিজৰ ল সলি নামত হে লিখে হয় নহয় যেনিবা মানে যাৰ নামত মাইনা কিবা কিবি দেখিছা নাই বাস এখন ললেও অটো এখন ললেও গাড়ী এখন ললেও দোকান এখন খুলিলেও ল সলি নামত দিয়ে বাট আগতে সাইন্টিস্ট বিলাক অকমান একচুয়ালি মানে আপন পেটি আছিল এটি সব নিজৰ নামত ৰাখিছিলে হয় নাই না এটি বিয়াছে পতা নাছিলে সকে তো কি হল হেনৰিও নিজৰ কনস্ট্যান্টৰ নাম হেনৰি কনস্ট্যান্টে ৰাখিলে kh যায় সো এই কনস্ট্যান্টটো কোৱা হয় হেনৰি ল কনস্ট্যান্ট হেনৰি ল কনস্ট্যান্ট সো ইয়াৰ বিষয়ে আৰু আমি ডিটেইলত নেক্সট ক্লাছত ডিসকাস কৰিম সমুকৈ লটো আমি বুজি পালো নে কিবা ডাউট লটো বুজি পালো নে যে partial pressure of the gas is directly proportional to xi that means mole fraction means concentration of the gas in the solution হল আৰু হেতু ইকুৱেট কৰিবৰ কাৰণে এটা আমি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ইউজ কৰিছো যাক আমি কৈছো kh যেহেতু এটো হেনৰি উলিয়াইছিলে তো kh টো কোৱা হয় হেনৰি ল কনস্ট্যান্ট সো এখিনলৈকে আমি ডিসকাস কৰিলো ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম ঠিক আছে ওকে টাটা বাই বাই স্টুডেন্ট জিমান হ'ব লাগিছিলে আমাৰ ক্লাছটোত হোৱা নাই হয়তো বহুতে গম পোৱা নাই নেকি ক্লাছ হৈ আছে বুলি স্ক্ৰিনখন ৰটেটেড হৈ যায় এপটো প্ৰবলেম নাই হেতু হিয়তক জনাইছো এতিয়ালৈকে সলভ কৰা নাই ৰবা হেতুৱে আছে অকল আমাৰ ডিসএডভান্টেজ বেলেগ একো নাই সেইকাৰণে তোমালোকক হ্যান্ড ৰেজ অপচনটো বেছিকৈ ইউজ কৰিবলৈ কৈছো বাৰু মই অশান্তি পালে হেতু টাইপ নকৰিবা সেইকাৰণে হ্যান্ড ৰেজ কৰিবা মাইক অন কৰি কবা ঠিক আছে Okay, thank you so much. এতিয়া লগে লগে এখিনি ক্লিয়াৰ কৰি পেলাবা ঠিক আছে এতিয়া লগে লগে এখিনি ক্লিয়াৰ কৰি পেলোৱা ইনফেক্ট তুমি যদি পাৰা ম্যাথছৰ ক্লাছটো কৰাৰ আগতে এখিনি ক্লিয়াৰ কৰি পেলোৱা কৃপানাথ কোচে কিবা এটা কবলৈ লৈছিলে ৰবা নে জাহ্নবীনাথ ওকে জাহ্নবীনাথ কোৱা কোৱা
কোৱা আকৌ মাইকটো অন কৰি থৈছা নে একো নোকোৱা এনে ধেমালি কৰিলা স্যাৰ ভুলতে অন হৈ গ'ল হ'ব দিয়া তেতিয়াহ'লে ঠিক আছে বাই বাই সামৰিছোঁ ক্লাছটো গুড নাইট